নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই আজি বাৰ্নিং টপিক বুলি ক'লে বাৰ্নিং টপিক এক প্ৰকাৰৰ বাৰ্নিং টপিক বুলি ক'ব লাগিব কাৰণ আজি আমি যেটো বিষয় উত্থাপন কৰিছো মই জানো যে অসমৰ ৰাইজ আটাইতকৈ বেছি চিন্তিত অসমৰ ৰাইজে সদায় ব্যৱহাৰ কৰে কৰবাত নহয় কৰবাত আপুনি যদি দুৰণীয়া বাছৰ যাত্ৰী আপুনি যদি ট্ৰেভেল কৰে মামা মামি খুৰা খুৰী কৰ্মস্থলী যদি আপোনাৰ ডিব্ৰুগড় যোৰহাট বা আপুনি ইফালে যদি ধুবুৰী কৰিমগঞ্জ মানকাছাৰ বিভিন্ন ঠাইত বা গুৱাহাটীৰ পৰা আপুনি যদি জালুকবাৰীৰ পৰা যদি পানবজাৰত আহে আপুনি যদি জালুকবাৰীৰ নিজৰ কৰ্মস্থলী কাছাৰীলে আহে বা আপুনি আহে শিলপুখুৰীলে আপোনাৰ বাবে অকণমান চিন্তনীয় এটা বিষয় হৈ পৰিছে কাৰণ ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে বাছ ভাড়া বৃদ্ধি পাব গুৱাহাটীৰ ক্ষেত্ৰত আৰু দূৰনিবতীয়া বাছৰ ক্ষেত্ৰত আজি আমি কথা পাতিম বিভিন্ন সংগঠনৰ বাছ মালিক সন্থাৰ বিভিন্ন মটৰ পৰিবহণ সন্থা বিভিন্ন সন্থাৰ তেওঁলোকৰ মুৰব্বীসকল আছে তেওঁলোকৰ ৰিপ্ৰেজেন্টেটিভ আছে যে আচলতে এই যেটো মূল্য ভাড়া বৃদ্ধি বাছ ভাড়া বৃদ্ধিৰ প্ৰয়োজনীয়তা কোট আৰু যি হাৰত বাঢ়িছে সেই ভাড়াটো যুক্তিসংগত হয় নে নহয় আৰু ৰাইজৰ আচলতে দুৰ্দশাবোৰ কোনে চাব সাধাৰণ জনতা খাটি কম ৮-১০,০০০ টকা জুনে গুৱাহাটীত চাকৰি কৰি আছে প্ৰাইভেট কোম্পানী এটা জালুকবাৰীৰ পৰা যদি পানবজাৰ সদায় আহিবলগীয়া হয় দুটকাও তেওঁলোকৰ কাৰণে মেটাৰ কৰে দুইটা পক্ষ আমি আজি চালিজাৰি চাম অসমৰ ৰাইজৰ হাতত সিদ্ধান্ত এৰিম কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ সাইফুল ইছলাম ডাঙৰীয়া সভাপতি বৃহত্তৰ গুৱাহাটী ডিলাক্স চিটি বাছ মালিক সন্থাৰ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে পুলক গোস্বামী ডাঙৰীয়া সভাপতি সদৌ অসম মটৰ পৰিবহণ সন্থাৰ ষ্টুডিঅ'ত উপস্থিত আছে সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া CPIM দলৰ জ্যেষ্ঠ নেতা ৰাইজৰ হৈ মাত মাতিব আৰু জিতুমণি বৰা ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক উপস্থিত আছে অঞ্জিত বৰা ডাঙৰীয়া অধ্যক্ষ বাছ অপাৰেটৰ কনফেডাৰেশ্যন অফ ইণ্ডিয়া উত্তৰ পূব যেটো চেপ্টাৰ তেখেতৰ ৰিপ্ৰেজেন্টেটিভ আৰু দেৱৰাজ দাস ডাঙৰীয়া বাছ অপাৰেটৰ তেখেতেও মনৰ কথাবোৰ ক'ব যে ভাড়া বৃদ্ধিৰ আচলতে প্ৰয়োজনীয়তাটো ক'ত আহি পৰিল আৰু এই যেটো ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইটো কিমান যুক্তিসংগত আৰু প্ৰথমতে মই বিষয়টো পুলক গোস্বামী ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ হঠাৎ আকৌ কৈছোঁ যে ৰাইজে এনে দুখবৰ দুদিনত তেওঁলোকে দিন কটাইছে আকৌ আপোনালোকৰ ফালৰ পৰা এটা সিদ্ধান্ত দিয়া হৈছে যেটোত ৰাইজ নিশ্চয় অসন্তুষ্ট হ'ব ৰাইজে আঘাত পাব এক প্ৰকাৰৰ কিয় এই সিদ্ধান্ত ল'ব লগা হ'ল আপোনালোকৰ ফালৰ পৰা চাওক 2012 অক্টোবৰ মাহত আমাৰ লাষ্ট ভাড়া বৃদ্ধি হৈছিল হয় তাৰ পৰা ধৰক আজি প্ৰায় 6 বছৰ কাল ভাড়া বৃদ্ধি হোৱা নাই হয় চাওক তাৰপিছত ডিজেলৰ দাম বাঢ়িছে স্পেয়াৰ পাৰ্টছৰ দাম বাঢ়িছে ধৰক ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম বাঢ়িছে তাৰপিছত চেলাৰী বাঢ়িছে তাৰপিছত ধৰক আপোনাৰ লাইচেঞ্চ বাঢ়িছে গাড়ী এখনৰ কষ্ট বাঢ়িছে ধৰক ডিজেলৰ তেতিয়া আছিল আপোনাৰ 50 rupees 50 পইচা আজি আপোনাৰ ধৰক আছে 7861 পইচা প্ৰায় ধৰক 56% বাঢ়িছে ধৰক মই কথাটো কৈছোঁ ধৰক স্পেয়াৰ পাৰ্টছত বাঢ়িছে ধৰক প্ৰায় 877% বাঢ়িছে ধৰক তাৰপিছত আপোনাৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আগতে আছিল ধৰক 56,166 এতিয়া ধৰক সেইটো হৈ গৈছে আপোনাৰ 1,25,000 ডাবল হৈ গৈছে ধৰক প্ৰায় 122% বাঢ়িছে তাৰপিছত ধৰক চেলাৰী তেলাৰী যিবিলাক আছে আগতে ধৰক আমি 6,500 দিছিলোঁ এতিয়া আমাৰ ধৰক প্ৰায় 12,000 টকা দিওঁ প্ৰায় ডাবল হৈ গৈছে তাৰপিছত ধৰক লেবাৰৰ যিখন লাইচেঞ্চ এখন ল'ব লাগিছিল আমি আগতে 500 টকাত লৈছিলোঁ গভৰ্ণমেণ্টে এতিয়া ধৰক 10,500 টকা কৰি দিলে তাৰপিছত ধৰক যিটো আমাৰ এজেণ্ট আৰু কেনভাছাৰ লাইচেঞ্চ যিটো আমাৰ ধৰক লং ডিষ্টেঞ্চ বাছৰ কাৰণে হয় ধৰক আৰু ধৰক আমাৰ সেইটো ধৰক খালি লং ডিষ্টেঞ্চ বাছত তাত ধৰক 10,000 ঠাইত 20,000 টকা হৈ গৈছে তাত গাড়ী এখনৰ দাম আগতে যিখন গাড়ী ধৰক আমাৰ টুৰিষ্ট বাছ এখন বা লং ডিষ্টেঞ্চ বাছ এখন 20 লাখ টকা আছিল সেইখন হৈ গৈছে ধৰক এতিয়া 35 লাখ চিটি বাছ এখন আগত যিটো আপোনাৰ 6 লাখ টকা বা 8 লাখ টকা হৈছিল সেইখন এতিয়া 22 লাখ টকা হৈ গৈছে ধৰক সেইটো যদি ইনক্ৰিজ চাই প্ৰায় ধৰক এৰাউণ্ড 100% হৈছে তাৰপিছত মই ৰাইজক সুধিব খুজিছোঁ এইখিনি ইনক্ৰিজ হোৱাৰ পিছত আমাৰ ভাড়া বঢ়াটো আমি যিটো 40% বিচাৰিছোঁ 40 to 50% দূৰণিবতীয়া বাছৰ আপুনি স্পেচিফিকেলি সেইটো ওলাই হয় না দূৰণিবতীয়া আৰু চিটি বাছৰ ক্ষেত্ৰত আমি 40% বিচাৰিছোঁ আৰু চিটি বাছৰ ক্ষেত্ৰত যিটো ভাড়া আছে সেইটোতো আমাৰ ধৰক এপ্ৰুভ কৰা ভাড়াটোকে আমি ল'ব বিচাৰিছোঁ এতিয়া মই ৰাইজক আৰু আপোনালোকক সুধিব বিচাৰিছোঁ আমি এটা থলুৱা ব্যৱসায় কৰি ইয়াত ধৰক কেইবা লাখো মানুহ ইয়াৰ পৰা চলি আছে ডাইৰেক্ট ইনডাইৰেক্ট প্ৰায় ধৰক ক'ব গ'লে 40-50 লাখ মানুহ সেই মানুহখিনিৰ কাৰণে কি আমি কি এইটো কৰিম নে এই ইণ্ডাষ্ট্ৰিটো মৰি যাব দিম ৰাইজৰ ওচৰত এই প্ৰশ্নটো নিশ্চয় নিশ্চয় এই প্ৰশ্নকে উত্থাপন কৰিম দুইটা দিশ আমি চাম বাপন কলিতা ডাঙৰীয়া আছে জিলা পৰিবহণ বিষয়া আৰু ৰাইজৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বহু পৰিমাণে কলিতা ডাঙৰীয়াৰ ওপৰত গতিকে মই দায়িত্বটো আপোনাৰ ওচৰত দি দিছোঁ কাৰণ মানুহে যথেষ্ট আশাৰে চাব যে তেখেতে কি কয় সচিব আৰু লগতে তেওঁ সচিব যিহেতু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী কামৰূপ মেট্ৰ' প্ৰথমতে মই এটা বস্তু কনফিউজ হৈ আছে কলিতা ডাঙৰীয়া আপোনাৰ পৰা কাৰণ ৰাইজে এই অনুষ্ঠান নিশ্চয় মন দি চাই আছে
এটা বিষয় কনফিউজ হৈ আছে এতিয়া আজিৰ তাৰিখত যদি মই সুধো বিভিন্ন নিউজবিলাকতো অকণমান বিভ্ৰান্তিকৰ কিছুমান নিউজ আহিছে মই একজেক্ট নিউজটো আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ যে ভাড়াটো আসলতে কাইলৈৰ পৰা বৃদ্ধি হ'ব এয়া প্ৰস্তাৱ নে এইটো ডিচিশ্যন হৈ গৈছে অকণমান ক্লিয়াৰ কৰি কৈ দিয়ক অসমৰ মানুহে খুব মন দি শুনি আছে এই কথাটো এই মুহূৰ্তত কিন্তু ঠিক আছে মই কৈছোঁ হয় ভাড়াটো অহাকালিৰ পৰা বৃদ্ধি নহয় প্ৰথম কথা হ'ল এইটো এইটো বৃদ্ধি নহয় অহাকালিৰ পৰা বৃদ্ধি নহয় নহয় মানে পিছত আমি পিছত পাতিম মই ভাবো এটা ডাঙৰ খবৰ এই মুহূৰ্তত কাৰণ বিভিন্ন টেলিভিছন মাধ্যমত বিভিন্ন দি আছে যে পৰিবহণ বিষয়ৰ মতে কালিৰ পৰা ভাড়া বৃদ্ধি নহয় মই ভাবো এটা ব্ৰেকিং টেগলাইনৰ প্ৰয়োজন কওক তাৰ পিছৰখিনি মই কৈ আছোঁ আমাৰ বিভিন্ন মটৰ পৰিবহণ সংস্থাসমূহে মাননীয় সদস্যসকলে আমাৰ হাতত এখন মেমৰেণ্ডাম দাখিল কৰিছে যে বহুদিন আগতে কৰিছিল যে ভাড়াটো বৃদ্ধি কৰিব লাগে পেট্ৰল ডিজেল আৰু আমাৰ গোস্বামী ডাঙৰে যেনেকৈ ক'লে যে সকলোখিনি বস্তুৰ দাম বাঢ়ি গৈছে মূল্য বৃদ্ধি হৈছে গতিকে ভাড়াটো কিয় নহয় তো এই সম্পৰ্কে আমাক এখন তেওঁলোকে মেমৰেণ্ডাম দিছে আৰু সেইখন আমি আমাৰ কমিশ্যনাৰ মহোদয়লৈ প্ৰেৰণ কৰিছোঁ আৰু আমি যিমান দূৰ গম পাওঁ সেইখন ইতিমধ্যে কমিশ্যনাৰ মহোদয়ে আমাৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে আৰু গোটেই বিষয়টো চিন্তা চৰ্চা চলি আছে নিশ্চয় কিন্তু কাইলৈৰ পৰা যেটো কোৱা হৈছে মানে হেতু পেনিক কৰিব লগা ইয়াৰ পিছৰখিনি কওঁ তাৰ পিছত যোৱাকালি আমি আমাৰ যিখিনি গুৱাহাটীৰ গোটেই পৰিবহণ সন্থাৰ লগত আমাৰ আলোচনা হৈছে আমাৰ চেম্বাৰতে হৈছে আৰু তাত এটা সৰ্বসন্মত সিদ্ধান্ত হৈছে তাৰে আমাৰ মাননীয় সদস্য সভাপতি ইছলাম ডাঙৰীয়া আছিলে উপস্থিত আছিল সেই সভাত গতিকে তাতে সিদ্ধান্ত হৈছে কি যে তেওঁলোকে যে 3 তাৰিখৰ পৰা নিজাববীয়াকৈ যিটো ভাড়া বৃদ্ধি কৰাৰ কথা কৈছিল সেইটো সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে নিশ্চয় নিশ্চয় আৰু বিষয়টো আলোচনা আৰু বিষয়টো তেতিয়া আমি কৈছোঁ যে এওঁলোকে যিহেতু কৈছে যে এখন চৰকাৰী নটিফিকেশ্যন আছে হয় সেইখন আছে আমি দেখিছোঁ আৰু আমাৰ যিখন আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী যিটো আমাৰ হেৰি আমাৰ গুৱাহাটী মেট্ৰ'ৰ যিটো কাৰ্যালয়ৰ পৰা সেই একে অনুমোদন এটা আছে সেইটো মানে চৰকাৰৰ অনুমোদনৰ ওপৰত ভিত্তি কৰি আমাৰ দ্বিতীয় মেট্ৰ' মানে আলোচনা প্ৰক্ৰিয়া মই যদি শৰ্টত কওঁ যে আলোচনা প্ৰক্ৰিয়াটো চলি আছে এই মুহূৰ্তলৈ একো সিদ্ধান্ত হোৱা নাই এই মুহূৰ্তলৈ আলোচনা প্ৰক্ৰিয়াটো চলি আছে খুব পজিটিভলি চলি আছে নিশ্চয় মই তাকে কৈছোঁ ৰাইজ মানে বিভ্ৰান্ত যাতে নহয় কাৰণে কালি আকৌ সংঘাত হয় যদি চিটি বাছত এইবিলাক আপোনাৰ সদতে দৃশ্য দেখা যায় ভাড়া বৃদ্ধিৰ লগে লগে লগতে মই আৰু এটা কথা কওঁ যে এতিয়া মানে বাহিৰত এটা ৰিউমাৰ ওলাইছে যে গাড়ীবিলাকৰ ভাড়া আগতকৈ 50% বৃদ্ধি হ'ব তেওঁলোকে পৰিবহণ সন্থা যি আছে সন্মুখত তেওঁলোকে নিজেও বিচৰা নাই যে 50% আমাক বৃদ্ধি কৰিব লাগে তেওঁলোকে কেৱল এটা কথাই দাবী কৰিছে যে আমাক যিখন আগৰ 2012ৰ অধিসূচনা আছে অসম চৰকাৰৰ সেই ভিত্তিতে আমাক মানে ইমপ্লিমেন্টেশনটো হক বঢ়াই দিব লাগে হেতু সিটি বাস নে দুৰণৈবতীয়া বাছৰ ক্ষেত্ৰত এটো অকল লো ফ্লোৰ বাছৰ ক্ষেত্ৰত নিশ্চয় লো ফ্লোৰ বাছৰ ক্ষেত্ৰত যেটো আল্ট্ৰা বাছ বুলি যেটো কয় হয় নিশ্চয় আৰু লগতে মই এটা কথা কওঁ যে এটো যদিও 2012ত হৈছিল তেওঁলোকে আজিলৈকে এই বস্তুটো কাৰ্যকাৰী কৰা নাই এটো নটিফিকেশন আছে তো ইয়াৰ কাৰণটো হৈছে কি যে 2012ত গুৱাহাটী মহানগৰীত আপোনাৰ লো ফ্লোৰ বাছৰ সংখ্যা অতি তাকৰ আছিল এতিয়া ইয়াৰ সংখ্যাটো বাঢ়িছে বাঢ়াৰ কাৰণে তেওঁলোকে এই ডিমান্ডটো কৰিছে আৰু গোটেই বিষয়টো আমি যোৱাকালি আমাৰ সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে আমাৰ জিলা উপায়ুক্ত মহোদয় মোক নিৰ্দেশ দিছে আৰু সেই মৰ্মে মই কালি তেওঁলোকৰ লগত বহিছোঁ আৰু এইটো এটা সুস্থিৰ এটা সিদ্ধান্ত হৈছে দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে ইয়াত দুইটা পক্ষ আছে কৈছোঁ দুৰণৈবতীয়া বাছ 40% দুইটাতে প্ৰস্তাৱ আছে যে দুৰণৈবতীয়া বাছ আৰু চিটি বাছ কিন্তু বিষয়সমূহ সমস্যাসমূহ অকণমান হ'লেও বেলেগ হ'ব হয়তো এই দুইটা বাছৰ যি ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত গতিকে আমি ডিফাৰেঞ্চিয়েট এটা অকণমান কৰিব বিচাৰিছোঁ কিন্তু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মই ভাবোঁ এইটো লগোৱাৰ প্ৰয়োজন যে কাইলৈৰ পৰা ভাড়া বৃদ্ধি নহয় কাৰণ মই কিছুমান টেলিভিশ্যন চেনেলত দেখিছোঁ যে কাইলৈৰ পৰা 7.5 টকাকৈ আমুককৈ ভাড়া লোৱা হ'ব গতিকে এটা মই ভাবিছোঁ যে অসমৰ ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মই আহিব বিচাৰিছোঁ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আপোনাৰ পৰা এওঁলোকে ক'লে পৰিবহণ বিষয়ে নিজৰ কথা ক'লে কিন্তু আমি সংবাদ মাধ্যম হিচাপে আমি সাধাৰণ মানুহৰ কথাও ভাবিব লাগিব 40% যিটো ইনক্ৰিজৰ কথা কৈছে আমি ডিটেইলছত পিছত পাতিম আপোনাৰ পৰা এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম ধৰক যোৰহাটৰ পৰা এখেতে কৈছে যে বিভিন্ন কামত গুৱাহাটীলৈ আহে আমাৰ শ্ব' আৰম্ভ হোৱাৰ পূৰ্বে সাধাৰণতে যিসকল মানুহ নৰ্মেল যিবিলাক বাছত ট্ৰেভেল কৰে খুব দুখীয়া ধৰণৰ মানুহ হয় কোনোবা GMCHত আহে কোনোবা কিবা কামত আহে তেওঁক ধৰক এতিয়া 500 টকা য'ত দি আছে হঠাৎ যদি প্ৰায় 850 মান চাগে হ'ব 500টো আনুমানিক 850 মান টকা হঠাৎ দিবলগীয়া হয় 350 টকাৰ বাবে তেওঁৰ বাবে কিন্তু বহুত ডাঙৰ মেটাৰ কৰিব বুলি ভাবে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ঠিকই প্ৰথম কথা হ'ল যে তেওঁলোকে পৰিবহণ সংস্থাই যিবোৰ যুক্তি দাঙি ধৰিছে আটাইবিলাক যুক্তি যে এনেকুৱা নহয় যে পেলাই দিব পৰা বহুত গুৰুত্বপূৰ্ণ যুক্তি তেওঁলোকে দাঙি ধৰিছে কিন্তু কথা হ'ল যিবিলাক মানুহে ভাড়া দিব তেওঁলোকৰ অৱস্থাটো কি হয় যোৱা 2012 চনৰ পৰা ৰান্ধনীবিলাকৰ 1 পইচাও দৰমহা বৃদ্ধি হোৱা নাই
ৰাইট যোৱা 2012 চনৰ পৰা আজি আমি দেখিলোঁ 250 টকা পেঞ্চন দিয়াৰ এটা প্ৰস্তাৱ কৰিছে হয় গতিকে যিখিনি মানে ভাড়া দিব তেওঁলোকৰ কণ্ডিশ্যনটো কেনেকুৱা গতিকে এই দুইটা দিশ আমি চাব লাগিব দ্বিতীয়তে মই ভাবোঁ যে গুৰুত্বপূৰ্ণ বিষয় হ'ল যে বাছ যিটো পৰিবহণ ব্যৱস্থা এই পৰিবহণ ব্যৱস্থাৰ যেতিয়া ভাড়া নিৰ্ধাৰণ কৰিব তাত তাৰ অন্যতম ষ্টেক হোল্ডাৰ হৈছে বাছ যাত্ৰীবিলাক গতিকে বাছ যাত্ৰীসকলৰ মতামত গ্ৰহণ কৰা হ'বনে নাই ৰাইট এইটো কেৱল পৰিবহণ সংস্থা চৰকাৰ আৰু পৰিবহণ ব্যৱসায়ীসকলৰ মাজৰ বিষয় নহয় কাৰণ ইয়াৰ এটা অন্যতম ষ্টেক হোল্ডাৰ হৈছে বাছৰ যাত্ৰীসকল গতিকে বাছৰ যাত্ৰীসকলক এই ভাড়া সম্পৰ্কীয় আলোচনাত মই ভাবোঁ যে অন্তৰ্ভুক্ত কৰা উচিত আৰু তাৰ এই আলোচনাৰ মাজেৰেহে এটা সিদ্ধান্তলৈ অহা উচিত চতুৰ্থতে মই যিটো ক'ব বিচাৰিছোঁ যে যি ভাড়াৰ কাৰণে বিশেষকৈ মূল্য বৃদ্ধিৰ কাৰণে যিটো হেঁচা পৰিবহণ ব্যৱসায়ীসকলৰ ওপৰত পৰিছে সৰু সুৰা ব্যৱসায় অসমৰ ব্যৱসায় আছে তেওঁলোকক ক্ষতিগ্ৰস্ত আমিও নিবিচাৰোঁ গতিকে এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপটো আমি বিচাৰিছোঁ এনেকুৱা যাতে এই যিটো মূল্য বৃদ্ধিৰ বোজা তেওঁলোকৰ ওপৰত পৰিছে এইটো কমোৱাৰ কাৰণে কনক্ৰিট ষ্টেপ যাতে চৰকাৰে ল'ব যাতে জনসাধাৰণৰ মূৰতে গোটেই বোজাটো নপৰে কাৰণ আকৌ কৈছোঁ মই 200-300 টকা দুৰ্নীতিৰ পাছত সাধাৰণ মানুহৰ বাবে যথেষ্ট মেটাৰ কৰে আমি অসমত ৰেল পৰিবহণটো অতিয়ে দুৰ্বল গতিকে মানুহে বাছৰ ওপৰত নিৰ্ভৰ কৰে গতিকে নিশ্চয় এই মুহূৰ্তত আমি এইবাৰ আহিব বিচাৰিছোঁ অঞ্জিত বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যিটো এখেতে ক'লে যে বৃদ্ধিৰ আপুনি প্ৰসংগ ক'লে তেখেতে উল্লেখ কৰিলে যে আপোনাকো আকৌ সুধিছোঁ যে মই কিহৰ কাৰণে আপুনি 40% প্ৰস্তাৱটো ৰখা হৈছে না 40% প্ৰস্তাৱটো মানে পুলকদাৰ যিখিনি তাৰ লগত মই একমত আমি আজি 27 বছৰ পৰা এই বাছৰ ব্যৱসায়টো কৰি আছোঁ গোটেই মেক্সিমাম অসমীয়া মানুহে এইটো ব্যৱসায় কৰি আছে এতিয়া 2012ত ডিজেলৰ দাম আছিল 50 টকা 50 পইচা কিন্তু আজিৰ ডেটত ডিজেলৰ দাম হ'ল 78 rupees 61 পইচা তাৰমানে 55.66% ইনক্ৰিজ কৰিছে 80 টকা বুলি কৈছে এতিয়া আমি গভৰ্ণমেণ্টক আজি বছৰে গভৰ্ণমেণ্টক আমি মেমৰেণ্ডাম দি আছোঁ যে আমাৰ ভাড়াটো বঢ়াব লাগে এতিয়া মই আপোনাৰ লগত একমত আপুনি যে কৈছে যে 500 টকা ভাড়াটো যদি 40% বাঢ়ে 700 টকা হ'ল পাব্লিকৰ ওপৰত মাধমাৰ পৰিব কিন্তু গভৰ্ণমেণ্টে যদি ক্ৰমান্বয়ে বছৰে যদি অলপ যদি আমাক বঢ়াই তেতিয়া কাৰো গাত নালাগিলে তেতিয়া আৰু এতিয়া পুলকদাৰ যোনটো কথা ক'লে স্পেয়াৰ ইঞ্চুৰেঞ্চৰ কথা ক'লে ইঞ্চুৰেঞ্চ আছিল 56,000 টকা আছিল এতিয়া ইঞ্চুৰেঞ্চ 1,25,000 টকা হ'ল এতিয়া আমাৰ অশোক লেলেণ্ড বাছ যি বাছবিলাকত আগতে গিয়েৰ বক্সটো আজিকালি মডিফাই হৈ গৈ আছে আগতে গিয়েৰ বক্স এটা বনালে 3,850 টকাত হৈ যায় কিছুমান পাৰ্টছ এতিয়া হ'ল 38,000 তাৰমানে আপোনাৰ গিয়েৰ বক্সৰ পাৰ্টছত 877% ইনক্ৰিজ হৈ গ'ল যিহেতু ৰোড টেক্সটো আছিল আমাৰ 3,028 টকা 3,600 টকা হ'ল আৰু গভৰ্ণমেণ্টে আমাক এখন STA লাইচেঞ্চ দিছে আমি কাউণ্টাৰ অপাৰেট কৰাৰ কাৰণে সেই লাইচেঞ্চৰ আগতে ফিজ আছিল 10,000 টকা এতিয়া এইটো 20,000 টকা কৰি দিলে আৰু এতিয়া আমি কেনভাছাৰ লাইচেঞ্চ এতিয়া মই যোৰহাটত এটা কাউণ্টাৰ খুলিব লাগে তেওঁলোকৰ কাৰণে মই লাইচেঞ্চ গভৰ্ণমেণ্টত এপ্লাই কৰিব লাগিব তাৰ ফিজ আছিল 600 টকা এতিয়া হ'ল 10,000 টকা তাত কিমান ইনক্ৰিজ কৰিলে ইয়াত ইনক্ৰিজ কৰিলে 1,566% মানে বিভিন্ন ঠাইত আপুনি যিটো ক'লে যে অস্বাভাৱিকভাৱে জাম্প কৰিছে গোটেই ৰেটটো এতিয়া চবেই কৈ আছে চবেই ডিজেলৰ কথা কৈ আছে এতিয়া পাব্লিকে ডিজেলৰ কথা কৈছে ডিজেলৰ কথা নহয় লগতে সমান্তৰালভাৱে এইখিনি বস্তু চাব লাগিব পিকচাৰ আছে ঠিক আছে আপুনি নিজৰ পক্ষ ৰাখিলে এইবাৰ মই আহিব বিচাৰিছোঁ সাইফুল ইছলাম ডাঙৰীয়া বিশেষকৈ গুৱাহাটীৰ কথা যদি কওঁ দৈনিক লাখ মানুহ আচলতে গুৱাহাটীৰ লাইফলাইন বুলি ক'ব লাগিব বাছ আমি যদি চাওঁ জালুকবাৰীৰ পৰা খানাপাৰালৈ বিভিন্ন সময়ত মানুহৰ প্ৰয়োজন হয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে চিটি বাছৰ ক্ষেত্ৰত বিশেষকৈ ডিলাক্স চিটি বাছৰ ক্ষেত্ৰত যিটো ভাড়া বৃদ্ধিৰ কথা কোৱা হৈছে এওঁলোকে দূৰৱৰ্তীয়া বাছৰ ক্ষেত্ৰত ক'লে এই ক্ষেত্ৰত প্ৰয়োজনীয়তাটো কি আমি মই কৈ দিছোঁ প্ৰথমে যে আমাৰ যিটো চিটি বাছ আচলতে এইটো 50% ব্যৱসায় 50% ৰাইজৰ সেৱা হয় ৰাইট এই বস্তুটো আমি মানিহে ব্যৱসায়টো কৰি আছোঁ এতিয়া যদি চৰকাৰে বিভিন্ন বক্তাই ক'লে আমাৰ বস্তুবিলাকৰ দাম মই আৰু সেইটো ঘূৰাই ৰিপিট নকৰোঁ এতিয়া যদি আমাক আপুনি 9 টন ব্ৰিজখনত 18 টন লোড দিয়ে তেতিয়াহ'লে ব্ৰিজখন ভাঙি যাব আমাৰ এনেকুৱা অৱস্থা হৈছে এতিয়া আমি যিটো ভাড়া বৃদ্ধি কৰিম সেইটো ৰাজ্যৰ সহায় কৰাৰ কাৰণেহে বৃদ্ধি কৰিম আপুনি হয়তো ক'ব যে ভাড়া আপোনালোকে ল'ব আৰু ৰাইজৰনো কি সহায় হ'ব এতিয়া যদি ৰাইজে আমাক 2 টকা বঢ়াই নিদিয়ে তেতিয়াহ'লে আমাৰ ব্যৱসায়টো বন্ধ হৈ যাব ব্যৱসায়টো বন্ধ হ'লে তেওঁলোকে যে 7 টকাৰ জেগাত 70 টকা ভৰিব লাগিব আৰু এইখন চৰকাৰৰ মই যিটো দেখিছোঁ যোৱা 16, 17, 18 আমি যথেষ্ট তেওঁলোকক দিয়া হৈছে আবেদন নিবেদন কিন্তু কোনো ধৰণৰ তেওঁলোকৰ গুৰুত্ব নাই যোৱা 31 আগষ্টত আমি মন্ত্ৰী মহোদয়ক লগ পাইছিলোঁ তেতিয়া আমাক প্ৰতিশ্ৰুতি দিছিল আজি ছেপ্টেম্বৰ গ'ল
এতিয়া আমাৰ সহ্যৰ বাহিৰত গৈছে সেয়ে আমি ৰাইজক সহায় কৰাৰ কাৰণে আমি ৰাইজক আবেদন কৰিছোঁ 2 টকা বেছিকৈ দিয়ক আপোনালোকে সুলভ মূল্য ছাৰ্ভিচটো লওক নিশ্চয় বিৰতিৰ সময় হৈছে বিৰতিৰ পূৰ্বে পিছত জিতুমণি বৰা ডাঙৰীয়াও আছে দেৱৰাজ দাস ডাঙৰীয়াও আছে তেওঁলোকৰ পৰা জানিম কিন্তু এটা কথা স্পষ্ট বিশেষকৈ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াই যিটো ক'লে যে ভাড়া কিবা বাঢ়িব তাত হয়তো আপত্তি বিশেষ কৰিবলগীয়া একো নাই কিবা এটা শতাংশ যদি বঢ়া হয় কিন্তু ডাঙৰ প্ৰশ্নটো হ'ব যে সদায় যেতিয়া ভাড়া বঢ়া হয় ৰাইজেও ভাবিব যে চৰকাৰ পৰিবহণ বিষয় আৰু মালিক সন্থাৰ মাজত আলোচনা হয় যোনে ভাড়াটো দিয়ে জনতাৰ এটা পক্ষৰ পাব্লিক হিয়াৰিং কিয় কৰা নহয় জাষ্টিফাইড ৰিজন তেওঁলোকক কিয় দিয়া নহয় এটা ডাঙৰ প্ৰশ্ন এইবাৰ হয়তো ব্যতিক্ৰম হ'ব যিহেতু অসমৰ আটাইকেইটা সন্থাৰ মূল ব্যক্তিসকল আমাৰ মাজত আছে বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আমি বাছ ভাড়াৰ যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বাছ ভাড়া বৃদ্ধিৰ সেই সম্পৰ্কে কথা পাতি আছোঁ মালিক পক্ষ আমাৰ লগত আছে পৰিবহণ বিষয়া আছে সাংবাদিক আছে তেওঁলোকৰ সৈতে আমি জানি আছোঁ যে গোটেইটো বিষয়টো জনসাধাৰণৰ দৃষ্টিকোণৰ পৰা আচলতে কোনে চাব জিতুমণি বৰা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আপোনাৰ যদি মই প্ৰতিক্ৰিয়া এটা সোধোঁ যে যিটো 40% কোৱা হৈছিল দূৰণৈবতীয়া বাছ বা চিটি বাছৰ ক্ষেত্ৰত বৃদ্ধিৰ আপোনাৰ প্ৰতিক্ৰিয়া এইখিনি কথা আপুনি শুনিলে এতিয়া ইনিচিয়েলি দুইফালে কমেণ্ট শুনিলে আপুনি কি মন্তব্য কৰিব প্ৰথম কথা হ'ল আচলতে আজি শাসক পক্ষ বা চৰকাৰৰ এজন প্ৰতিনিধি থাকিব লাগিছিল তেখেত চৰকাৰী বিষয়া তেখেতৰ কিছু বাধ্যবাধকতা আছে তাৰ মাজত বাউণ্ডৰীৰ মাজত তেওঁ কথা ক'ব লাগিব লক্ষ্মণ ৰেখা আছে তাত ক'ব নোৱাৰে কিন্তু প্ৰথম কথা হ'ল যে আমাৰ যাত্ৰীসকলৰ সংগঠিত কোনো সংস্থা নাই বুজিছেনে মই টকছত মাতি হ'লে মই আপোনাক জাষ্ট এটা সংগঠিত কোনো সংস্থা নাই 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 কওক কাৰণে মই এটা কথা ক্লিয়াৰ কৰি দিওঁ যিহেতু ৰাইজৰ কথাটো ওলাইছে আচ্ছা মই হৈছোঁ মই বাপন কলিতা মই আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব আৰু এই কমিটিখনৰে অধ্যক্ষ হৈছে মানে চেয়াৰমেন হৈছে মাননীয় উপায়ুক্ত মহোদয় এতিয়া এই কমিটিখন মানে কনচিষ্ট হয় গঠন হয় উপায়ুক্ত আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব অৰ্থাৎ দ্বিতীয়জন আৰু তাত কিন্তু এজন পাব্লিক ৰিপ্ৰেজেণ্টেটিভ থাকে এইটো নমিনেট কৰা হয় ঠিক তেনেকৈ আমাৰ ৰাজ্যিক ভিত্তিত STA বুলি যিটো কয় ষ্টেট ট্ৰেন্সপৰ্ট অথৰিটি তাতো ঠিক তেনেকৈ 5জন মেম্বাৰ থাকে 5জন মেম্বাৰৰ তাতো ৰাইজৰ প্ৰতিনিধি থাকে আৰু মানে আপুনি যিটো কৈছে যিটো ক'ব বিচাৰিছে ৰাইজকো শুনা হয় আপুনি সেইটোৱে ক'ব বিচাৰিছে মই কথাটো কৈছোঁ মানে ৰাইজ যে ইনভলভ নহয় একেবাৰে সেইটো নহয় আৰু তাতেই তাৰমানে আপোনাৰ গোটেই ডিচিশ্যন দুইখন কমিটিতে এখনত জিলা ভিত্তিক আৰু এখনত ৰাজ্য ভিত্তিক দুইখন কমিটিতে আসল মানে যিবিলাক মানে ৰুলছ এণ্ড ৰেগুলেশ্যন নিয়ম নীতিবিলাক তাত ফৰ্মুলেশ্যন কৰা হয় কিন্তু সেই ৰাইজ কেনেকৈ নিৰ্বাচন এক মিনিট মই সুধিছোঁ অকণমান খোৱাইছোঁ সেই ৰাইজটো কেনেকৈ নিৰ্বাচন হ'ব মানে আপোনালোকৰে চিনাকি হ'ব নে মোৰ চিনাকি হ'ব কোন হ'ব সেই ৰাইজটো চৰকাৰে নমিনেট কৰে চৰকাৰে নমিনেট কৰে চৰকাৰ মানে যিকোনো ৰাইজ হ'ব পাৰে কোনো ইলিজিবিলিটি ক্ৰাইটেৰিয়া জিতুমণি বৰা ডাঙৰীয়া আমি এটা নিৰপেক্ষ হিচাপে কৈছোঁ দেই মই কোনো দল বা চৰকাৰৰ প্ৰতিনিধি নহয় বুজেনে আমি চৰকাৰৰ নিমখ খোৱা মানুহ নহয় কোনো হেৰি শাসক দল নহয় যিটো শাসক দলবিলাকে বিৰোধীত যে থাকোঁতে যিধৰণে কথাবিলাক কয় আজি তেওঁলোক আচলতে থাকিব লাগিছিল তেওঁলোকে দেই এক নম্বৰ কথা যিটো কথা বিদ্যুতৰ মাজত যেতিয়া বৃদ্ধি হয় তেতিয়া এটা পাব্লিক মানে ৰাজহুৱা শুনানি হয় তাত বিভিন্ন দল সংগঠন যায় তেওঁলোকে ইয়াত বাধা দি পেলাই ৰাইজৰ হৈ কথাবিলাক কয় ইয়াত কিন্তু সেই কথাটো নাই বুজিছেনে তেখেতসকলে এজন প্ৰতিনিধি নিৰ্বাচিত আমি নাজানো তেখেতে কোৱাতহে গম পাওঁ কোন সেই প্ৰতিনিধি আজি চিটি বাছ হওক দূৰণিবতীয়া বাছৰ হওক তেওঁলোকক সেই প্ৰতিনিধিত্ব কিমান দূৰ প্ৰতিনিধিত্ব কৰি পাৰিছে তেখেতে এটা কথা ভাল কৈছে যে বাছ ভাড়াটো যদি 10% বা 5% বৃদ্ধি পালেহেঁতেন কাইলৈ চিটি বাছত ভাড়া বাঢ়ি দিয়াৰ লগতে চিটি বাছত দেখিলে বেলতলত কাজিয়া লাগিব খানাপাৰাত কাজিয়া লাগিব মই গম নাপাওঁ মোৰ পৰা আজি উঠাৰ লগে লগে ভাড়াটো 15 টকা বা 10 টকা বিচাৰি দিছে মানুহজনে থাকেতো যে 50 টকা এটা লৈ আহিছে তাৰ অহা যোৱা ভাড়া এটা হেৰি থাকিব তাৰপিছত তেওঁ কিবা এটা বজাৰ কিবা দুপৰীয়া কিবা এটা খাব তেওঁ চাই লৈ গতিকে তেওঁ এটা বাজেট থাকে গতিকে যেতিয়া আহিব লগে লগে আমাৰ তেনেকুৱা হৈছে আগতে বাছ ভাড়া বিদ্যালয়কে চিটি বাছৰ ভিতৰত কাজিয়া হৈছে কণ্ডাক্টৰক মাৰপিট কৰিছে গ্ৰাহকে গতিকে সেই পজিশ্যনটোলৈ চৰকাৰে ঠেলি দিছে চৰকাৰে তেখেতসকলক আলোচনা কৰিছে কি বাতৰি কাকত যোগে বা সাংবাদিক মেল যোগে এই সপ্তাহ এই গোটেই বিষয়টো মোৰ যে 10-12 দিন এটা সজাগতা কৰিব লাগিব একেদিনে ক'লেই কথাটো নহয় বুজিছেনে আৰু দ্বিতীয় কথা হ'ল যে বাছ ভাড়াৰ লগত
মই বাছত উঠিছোঁ বা মোৰ পৰিয়ালৰ বা বিভিন্ন ধৰণৰ সকলো প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলো জেগাত জড়িত গতিকে চৰকাৰে এই গোটেই বাছ ভাড়া বৃদ্ধি যিটো তেখেতে কথা কৈছে সেইটো সমৰ্থন কৰিছে যে আজি 5% যদি বৃদ্ধি হ'ল এইটো নহয় আৰু এটা কথা বাছ ভাড়াটো এটা বাই প্ৰডাক্টহে তেখেতে কৈছে বাই প্ৰডাক্ট গোটেই সামগ্ৰিকভাৱে আজি তাৰিখত আজি গেছ কিনিছে 931 টকা দিয়ে এটা চিলিণ্ডাৰৰ দাম গোটেই বস্তুটো গোটেই বজাৰটো আহি পেলাই গ্ৰাহকৰ ওপৰত ৰাইজৰ ওপৰত সমস্ত বিষয়টো পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বোৰ খালি কি কৰিছে ত্যাগ স্বীকাৰ কৰিব লাগিব আমি গতিকে আপুনি দিৱস সময় কৰিছে তেখেতে কৰিছে মই কৰিছোঁ এখেতে কৰিছে আমি ত্যাগ স্বীকাৰ কৰিছোঁ কাৰণ এতিয়া চাওক কেন্দ্ৰীয় চৰকাৰৰ দৰমহা বঢ়াই দিব কৰ্মচাৰীসকলৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বঢ়াই দিব তাৰ উপৰি এতিয়া দুৰ্নীতিটো বন্ধ হোৱা নাই CBI আহি আছে গৈ আছে দেখুৱাই যি নহওক বিষয়টো বুজে গতিকে যিখিনি কিন্তু বজাৰ একেখনেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে যিখন বজাৰৰ পৰা কিনি খাইছে আপুনি মই সেইখন বজাৰৰ পৰাই কিনি খাইছে প্ৰাইভেট কোম্পানী সেইখন বজাৰৰ পৰাই কিনি খাইছে আলু কৈছোঁ বুজিনে গতিকে তেওঁলোকৰ দৰমহাটো বঢ়াই দিছে তেওঁলোকে দিয়ে ৰেগুলাৰ এটা বঢ়াই আছে তেওঁলোকৰ ভোটটো পাব ঠিকেই আছে কিন্তু কৃষকজনে যিজন সাধাৰণভাৱে কাম কৰিছে শ্ৰমিকজনে তেওঁলোকে ক'ৰ পৰা খাব তেওঁতো বঢ়া নাই সেইমতে তেওঁ যিটো বাজেট বা তেওঁ যিটো উপাৰ্জন সেইটো সীমিত হৈ আছে এঠাইতে আছে গতিকে এই গোটেই এইটো কথা হৈছে এইটো আমি বাছ ভাড়াৰ লগতো বিষয়টো বেলেগ ধৰণৰ চালে নহ'ব গোটেই বস্তুটো হৈছে কি সামগ্ৰিকভাৱে গোটেই বোজাটো গ্ৰাহকৰ ওপৰত যাত্ৰীৰ ওপৰত সাধাৰণ মানুহৰ ওপৰত নিশ্চয় দেৱৰাজ দাস ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আপোনাৰ কি যুক্তি আছে যিখিনি ক'লে তাৰ উপৰিও আপুনি কি ক'ব বিচাৰিব যে কিহৰ বাবে প্ৰয়োজন এই বাছ ভাড়া বৃদ্ধি আচলতে বাছ ভাড়া বৃদ্ধি বোলা বস্তুটো এইটো এটা বাছৰ কাৰণে বা মূল্য বৃদ্ধি দাইল চাউল এইটো কথা নহয় ইয়াৰ লগত টেক্সৰ কথাটো আছে GST বুলি যিটো কয় বহুত মানুহে কয় যে GST বা ভেট বা টিন এইবিলাক কথা থাকে আমি যিটো বস্তু ব্যৱহাৰ কৰোঁ ৰাতিপুৱাৰ পৰা ৰাতিলে তাতে 24 ঘণ্টাৰ ভিতৰত প্ৰত্যেকটো বস্তুৰ ওপৰত আমি কৰ দিব লাগে গভৰ্ণমেণ্টক টেক্স দিব লাগে কিন্তু টেক্সৰ যিটো এক্সামশ্যন আজি আমি প্ৰত্যেকটো তেলৰ প্ৰত্যেকটো টোপাল কিজানি বাহিৰৰ পৰা কিনি আনিব লাগে কিন্তু গভৰ্ণমেণ্টে এটা ফ্লেট স্লেব বনাই থৈছে পাৰ্চেণ্টেজ হিচাপত সেইটোৰ ওপৰত টেক্স ইম্প'জ কৰি আছে কিন্তু টেক্সৰ ফালৰ পৰা হয়তো ৰাস্তা ঘাট বনাইছে 4-লেনিং হাইৱে বনাইছে ডাঙৰ ব্ৰিজ বনাইছে আমি গুৱাহাটীৰ ভিতৰতো ডাঙৰ এনেকুৱা ফ্লাইঅভাৰ বনাইছে এই টেক্সৰ ক্ষেত্ৰত যেতিয়ালৈকে এক্সামশ্যনৰ ক্ষেত্ৰত নিদিয়ে ৰাইজক নিদিয়ে এক্সামশ্যন তেতিয়ালৈকে কিন্তু বস্তুৰ দাম নকমে আৰু আজি হয়তো আমি এইটো কথা পাতিছোঁ অল বিকজ অফ টেক্সৰ কাৰণে যদি টেক্সটো আমাক কমাই দিলেহেঁতেন তেতিয়াহ'লে হয়তো আমি ভাড়া বঢ়াবৰ কাৰণে আজি এইখন মঞ্চত আহিব লগা নহ'লহেঁতেন মানে টেক্সৰ মূল সমস্যাটো আপুনি কৈছে যে টেক্সৰ সমস্যা গোস্বামী ডাঙৰীয়া কিবা এটা ক'ব বিচাৰিছে তেতিয়া মই এটা কথা কওঁ আমি এটা প্ৰস্তাৱ দিছিলোঁ যে ভাড়াটো একেলগে নবঢ়াই প্ৰত্যেক ছমাহৰ মূৰে ৰিভিউ কৰি যদি আপোনাৰ ডিজেলৰ দাম কৰিছে আমি কৈছোঁ যে যদি ভাড়া কমাই দিম আমি সেই বস্তুটো কৈছিলোঁ যে কৈছোঁ দেই বেয়া নহ'ব তাৰমানে ধৰক পেট্ৰলৰ দাম বা ডিজেলৰ দামটো বাঢ়ি গ'ল 80 টকা কেতিয়াবা আকৌ কমিও আহে কমি অহাৰ লগে লগে কিন্তু বাছৰ ভাড়াটো কমি আহে গভৰ্ণমেণ্টৰ এতিয়া নাই মই আপোনাক এই কথাটোৱে ক'ব কৈছিলোঁ আমি কৈছিলোঁ যে যদি তেলৰ দাম বাঢ়ে ভাড়া বঢ়াই দিয়ক কমিলে কমাই আপুনি যিটো ক'লে যে ৰিভিউ শব্দটো কমাবও পাৰে বঢ়াবও পাৰে কিন্তু এটা সাইন্টিফিক ৱে হ'ব লাগে মানে মই কি কৈছোঁ যাতে জনসাধাৰণৰ মূৰতো মাধমাৰ নপৰে আপোনালোকৰ ব্যৱসায় চলি থাকে এই বেলেন্সটো খুব দৰকাৰী নহয় আমি আৰু এটা কথা কৈছোঁ যিহেতু গভৰ্ণমেণ্টে বহুত ধৰণৰ ধৰক স্কিম লৈছে গুৱাহাটী চিটি বাছৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে ছাবচিডি দিয়ক ভাড়াটো নবঢ়ালে হ'লতো কাৰণ চব তেওঁলোকে ধৰক এতিয়া ধৰক পেঞ্চন দিছে ধৰক আপোনাৰ স্বাস্থ্য স্কিম কৰিছে এইটো এটা স্কিম কৰক যে কমন মানুহৰ কাৰণে ঠিক আছে গিভ চাম বেনিফিট দেন আমিতো ভাড়া বঢ়াব খোজা নাই আমি যদি চলি থাকিব পাৰোঁ গভৰ্ণমেণ্টে সেইটোও চিন্তা কৰিব পাৰে যদি যিখিনি কমন মানুহ যেতিয়া চিটি বাছ ইউজ কৰে ঠিক আছে সেইটো এটা স্কিম কৰক নিশ্চয় মই এটা কথা কওঁ পুলকদা যোনটো কথা ক'লে ছমাহৰ ৰিভিউ কৰাৰ কথা মই এটা মাৰুতি উদাহৰণ দিওঁ দেই মাৰুতি কোম্পানীৰ আমাৰ ট্ৰেইলাৰ আছে মাৰুতি কোম্পানীত চলি আছে আমাৰ কি হৈছে ডিজেলৰ দাম বঢ়াৰ লগে লগে তেওঁলোকে ভাড়াটো নিজে ইনক্ৰিজ কৰি দিয়ে আৰু পুলকদা গোটেই LPG-টো তেনেকুৱা নেকি LPG আমাৰ টেংকাৰ LPG-ত চলি আছে ডিজেলৰ দামটো বঢ়াৰ লগে লগে LPG মানে IOC কি কৰে ৰেটটো আমাক বঢ়াই দি দিয়ে এতিয়া মই স্পেচিফিক প্ৰশ্ন এটা সুধিব আপোনাকে সুধি মনজিত বৰা ডাঙৰীয়া আপোনালোকে যিটো 40% বুলি কৈছিলে 40%ৰ বেচিছটো কি এক্সেক্টলি এইটো 35 হ'ব পাৰিলেহেঁতেন 30 হ'ব পাৰিলেহেঁতেন 25 হ'ব পাৰিলেহেঁতেন 45 হ'ব পাৰিলেহেঁতেন 40%টো মানে কি মুখত আহি গ'ল 40% নে কিবা এটা কেলকুলেশ্যন আছে নে মই সুধি লওঁ সেইবাবে মুখত 40%টো এক্সেক্ট কিয় নহয় মই এটা কথা কওঁ 40% তাৰ কেলকুলেশ্যন তাক জাষ্টিফাই কৰকচোন আপুনি মই জাষ্টিফাই কথা কৈছোঁ একচুৱেলি ভাড়াটো 50% ওপৰ বাঢ়িব লাগিছিল
2012 আৰু 2018 আপুনি কম্পেয়াৰ যদি কৰিলে 50% ওপৰ পাইছে কম্পেয়াৰ যেন আপোনালোকৰ সাইন্টিফিক ডেটা মেথডটো আছে আছে 40 গৰাকী গাড়ীৰ যদি যাত্ৰী উঠে এজনৰ পৰা 200 টকা যদি বাঢ়ে ইমান বাঢ়িব সেই ক্যালকুলেশনটো আপোনাক যদি সুধু আছে নাই না আমি আমাৰ ক্যালকুলেশনটো এনেকুৱা কৰিছো এটা ধৰক 2012 চনত এটা গুৱাহাটী বা জাগুন হল 600 কিলোমিটাৰ 2012ত আমাৰ জাগুনত লাইনৰ গাড়ী চলা আমাৰ খৰচা আছিল 16800 টকা 300 টকা 300 লিটাৰ ডিজেল লাগে ডিজেলত আছিল 15300 টকা আৰু এলাউন্স 16800 টকা আজিৰ ডেটত আপুনি যদি কম্পেয়াৰ কৰিব যে আজিৰ ডেটত আমাৰ তেতিয়া ধৰক 2012ত গাড়ী চলাই 10000 টকাই পাইছিল আজিৰ ডেটত আপুনি গাড়ী চলাই জাগুন লাইনৰ গাড়ী চলাই আজিৰ ডেটত আমাৰ খৰচা হ'ল 25700 টকা তাৰ ডিফাৰেন্স কি হ'ল 2012ৰ পৰা 2018 লৈকে 6 বছৰত আমি 8900 টকা আমি বেছি দি আছো তাৰমানে আপুনি যদি ধৰক এভাৰেজ 10000 টকা ভাড়ে 8900 টকা মাইনাছ কৰিলে আপোনাৰ এভাৰেজ এতিয়া আমাৰ গাড়ীবিলাক 1100 1200 টকা বাছে টেক্স বাঢ়িছে ডিজেল বাঢ়ি সব ফালে বাঢ়িছে এতিয়া মোৰ গাড়ী আছে কেইখনমান গাড়ী আছে এতিয়া য'ত মই ডেইলি 6খন গাড়ী চলাইছো এতিয়া মই 2খন গাড়ী চলাওঁ না সেইটো আপোনাৰ আপুনি আগবাঢ়ি যাওক আমি আপোনাক সেইটো শুভকামনা জনাম নহয় না দাদা এইটো মই জাষ্টিফাই নকৰো চাওক না এইটো মই জাষ্টিফাই না এক মিনিট মই জাষ্ট কৈছো মই কৈছো আপোনালোকৰ অৱস্থাটো ডেফিনেটলি ইয়াত টক শ্ব'ৰ পূৰ্বেও যিখিনি কৈছে সেইটো আমি এপ্ৰিচিয়েট কৰো সেইবাবে টক শ্ব' পাতিছো দুইটা পক্ষও নাই কিন্তু এইটো কেতিয়াও এক্সকিউজ হ'ব নোৱাৰে যে আপোনাৰ গাড়ী 8খন আছিল এতিয়া 2খন 8খনৰ পৰা যদি 16খন হৈ যায় মই এটা কোৱা নাই সেইটো মই ভাবো that is not an ঠিক আছে মই বুজি আৰু ইয়াত এটা কথা এড কৰো হ'ব লগা হৈছে আৰু মানিছে এক্স্যাক্টলি মই মানিছো কিন্তু সেইটো মই ভাবো এক্সকিউজ হ'ব নোৱাৰে মই এটা কথা এড কৰো ইয়াত এটা কথা এড কৰি দিছো এটা মানে এই মূল্য বৃদ্ধিৰ কথা যে কৈ আছে তাৰ আগতে মই এটা বেলেগ কথা এটা ক'ব খুজিছো এইমাত্ৰ আমাৰ জিতুমণি বৰা ডাঙৰীয়াই যে ক'লে যে আমাৰ যিটো RTA বা ST এৰ মেম্বাৰ যিটো পাব্লিক ৰিপ্ৰেজেন্টেটিভ চৰকাৰে কৰে হা এইটো চৰকাৰে নিজাভাৱে কৰিব নোৱাৰে আইনৰ ঊৰ্ধত কোনো নহয় মটৰ ভেহিকল এক্টত এই কথাটো স্পষ্ট লিখা আছে যে এজন নমিনি ফ্ৰম গভৰ্ণমেণ্টে এপইণ্ট কৰিব গতিকে এইটো এটা আইনী প্ৰক্ৰিয়া হা এইটো চৰকাৰক পিছৰ মই এওঁৰ কথাটো অঞ্জিত বৰাৰ কথা মই এখেতক সুধিব বিচাৰিছো সেই মানুহজনৰ নামটো আপুনি জানেনে আপোনালোক মই জানেনে আমিতো বাদেই দিয়ক হয় এখেতসকলে কিয় নাজানে এখেতে বৰা ডাঙৰীয়াই যিটো কৈছে মই এজন মানুহ নিৰ্বাচিত কৰিছে লিটাৰেৰী ৱৰ্ডত নহয় এক মিনিট মই কৈছো লিটাৰেৰী শব্দগতভাৱে বাপন কলিতা ডাঙৰীয়া ঠিকে আছে যে এজন ৰিপ্ৰেজেন্টেটিভ থাকে আপুনি কোৱা 100% কিন্তু জিতুমণি কলিতা ডাঙৰীয়াই যিটো কৈছে ধৰি লওক সৰু মই উদাহৰণ এটা দিছো মানৱ অধিকাৰ আয়োগত এজন মানৱ অধিকাৰ কৰ্মী এপইণ্ট কৰাটো চৰকাৰৰ দায়িত্ব মই কথাটো কৈছো এতিয়া কাক কৰা হয় যোন বিজেপিৰ পৰা টিকেট নাপায় ইলেকশ্যন নেখেলে ইলেকশ্যন মানে কথাটো কৈছো কিন্তু জানিব লাগিব যে এক্স্যাক্টলি তেওঁ যিটো কৈছে যে এক্স্যাক্টলি জনা মানুহ এইটোৰ ওপৰত জানে নাজানে সেইবিলাক কথা মই নাজানো মই এটা কথাই জানো যে এইটো সাংবিধানিক কথা এইটো আইনত আছে আৰু আপোনালোকে যদি আইনখন নামানে বেলেগ কথা মেম্বাৰজনৰ নাম কোনোবাই জানে নাজানে হেৰি কৰি কলিতা ডাঙৰীয়া চৰকাৰৰ পইচা আপুনি চৰকাৰৰ পইচা নিজৰ পইচা বুলি ভাবছে ডিপাৰ্টমেণ্টৰ পইচাৰ কথা তেনেহ'লে কেনেকৈ আহিলে আপোনালোকে কৈছে জানক নাজানো এইটো কথা হ'ল কেনেকুৱা নাহিব আমি ভাবিছোঁ আপোনাৰ ডিপাৰ্টমেণ্ট আপোনাৰ সেইটো এটা পইণ্ট আছে ৰুলিং পাৰ্টি মানুহক মেম্বাৰ কৰি দিয়ে চবতে হয় কলিতা ডাঙৰীয়া নহয় লিটাৰেৰী গ্ৰামাৰ ৱাইজত আইনত যিটো আছে মানে ওৱান পাৰ্ট চৰকাৰৰ প্ৰতিনিধি মই এটা কথাই কৈছো যে বিষয়টো মটৰ ভেহিকল এক্টত আছে হা এইটো যান বাহন আইনত আছে আৰু সেইমতে এই মেম্বাৰটো ৰাজ্যৰ প্ৰতিনিধি নিৰ্বাচিত হয়
এতিয়া তাত বাহিৰতো আৰু মই বেলেগ ক'ব নোৱাৰিম ঠিক আছে আপুনি এইকাৰণে কৈছোঁ জাষ্টিফাইড জাষ্টিফাইড জানক নাজানক এইবিলাক কি নহয় নহয় আৰে জানক নাজানক কথা নহয় আইনৰ মইতো এটা কথাই জানো যে এই বিষয়টো মই এটা কথা ক'ব খুজিছোঁ যিটো আপুনি কয় যে 40% জাষ্টিফিকেশ্যন আমি যেতিয়া কেলকুলেশ্যন কৰি চালোঁ গোটেইখিনি কেলকুলেশ্যন যদি আপুনি লাগে আজি মই লৈ আনা নাই লৈ আনি দেখুৱাব পাৰোঁ আমাৰ হিচাপত এৰাউণ্ড 60 to 65% বাঢ়িব লাগে তাইৰ ক্ষেত্ৰত আমি 40% বঢ়াইছোঁ আৰু আমি এইটো কথাও গভৰ্ণমেণ্টক বাৰেপতি কৰিছোঁ আমি বড়োৰ কাৰণে ইণ্টাৰেষ্টেড নহয় আমাৰ টায়াৰ আমাক ছাবচিডি ৰেটত দিয়ক পাৰ ছাবচিডি ৰেটত দিয়ক ডিজেলটো ছাবচিডি ৰেটত দিয়ক দিলে আমি উদ্যোগ হিচাপে আমাক উদ্যোগ হিচাপে আপোনালোকে এই যে স্প্লিট যিটো কেলকুলেশ্যন সেইটো গভৰ্ণমেণ্টৰ অকল মেমৰেণ্ডামখন লিখি দিছে 40% সেই স্প্লিট কেলকুলেশ্যনটো দিছে চব দিয়া এইটো আছে সব ডাটা দিয়া আছে 2012 পৰা 40% ৰ জাষ্টিফিকেশ্যন দিছে নে 40% ৰ কিহৰ কাৰণে স্প্লিট ৱাইজত যে অমুক পাৰ্চেণ্ট অমুক সব দিয়া হৈছে আমি এটা কথা কৈছোঁ আমি বড়োৰ কাৰণে ইণ্টাৰেষ্টেড নহয় আমাক খালি এটা কথাটো আমাক চলাবৰ কাৰণে হয় ছাবচিডি দিয়ক চাওক অসমতো ট্ৰান্সপৰ্ট ছাবচিডি বা বহুত ছাবচিডি দি আছে গভৰ্ণমেণ্টে ছাবচিডি দিয়ক ইনক্ৰিজ নকৰক সেইটো গভৰ্ণমেণ্টৰ ফালত ক্লিয়াৰিফিকেশ্যন দিয়ক হয় গতিকে আমি ধৰক মই কথাটো কৈছোঁ 40% একদম কেলকুলেশ্যন আছে আজি লৈ নাহিলোঁ আপোনাক মই ধৰক কালি আপোনাক দি দিম ডেফিনেটলি আমি এইটো নিউজত চলাম ফ'ল' কৰিম ষ্টৰিটো ইছলাম ডাঙৰীয়া মই আমাৰ কলিতা ডাঙৰীয়া পৰিবহণ বিষয়া তেখেতে কৈছে যে কালিৰ পৰা সকলো বাছৰ ভাড়া নাবাঢ়ে এটা ফুল মেছেজ যাব তেওঁৰ ইনষ্ট্ৰাকশ্যন নাই গতিকে ভুল মেছেজ কি কথা আছে যাব কাৰণ কালি আৰু ল'ব দূৰণিবতীয়া কালিৰ পৰা ল'ব ক্লিয়াৰ হ'ব লাগিব ৰাইজে যিটো অনুষ্ঠানটো চাই আছে ৰাইজে বুজি পাব লাগিব তেখেতৰ ছাইডটো কৈছে কিন্তু দূৰণিবতীয়া যদি সিদ্ধান্ত হৈ গ'ল আলোচনা কৰাৰ কি প্ৰয়োজন আছে 40% অকলে যদি ডিচিশ্যনটো হৈ যায় গভৰ্ণমেণ্টৰ ইয়াত ৰোল নাথাকে কথাটো আপুনি শুনক আমি কি ক'ব বিচাৰিছোঁ যোৱাকালি আমাৰ পৰিবহণ বিষয়াৰ লগত আমাৰ আলোচনা হ'ল তেখেতে আমাৰ লগত আলোচনা কৰি এইটো 3টা চিটি বাছ সন্থা গুৱাহাটী তেখেতে আমাৰ পৰা 10 তাৰিখলৈকে এটা সময় বিচাৰি কাৰণ আমি ৰৈ ভাগৰি গ'লোঁ 3 বছৰ ৰ'লোঁ তেখেতে আকৌ যিহেতুকে তেওঁ আমাৰ ডিষ্ট্ৰিক্টৰ হেড আমাৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত তেখেতে যথেষ্ট জড়িত হৈ আছে তেখেতৰ যিটো আন্তৰিকতা সেইটোত শ্ৰদ্ধা জনাই আমি 10 তাৰিখলৈকে স্থগিত কৰিছোঁ চিটি বাছৰ ভাড়াৰ ক্ষেত্ৰত 10 তাৰিখৰ ভিতৰত যদি তেখেতে এইটো আমাক কৰি নিদিয়ে তেতিয়াহ'লে আমি এই দূৰণিবতীয়া বাছৰ নিচিনা আমি একেই পন্থা ল'ব লাগিব কিন্তু আপুনি যিটো ক'লে যে সেই পন্থা ৰাইজে মানে ৰাইজৰো আকৌ পন্থা থাকে গতিকে সেই সংঘাতটো যাতে নহওক আপুনি যিদৰে কৈছে যে আমি পন্থা ল'ম একপক্ষীয়ভাৱে ৰাইজেও ক'ব আমাৰ ৰাইজৰো পক্ষ আছে সেইবাবে কৈছোঁ মই আলোচনা এটা চাইকেলিং ৱেয়ে তলে প্ৰব্লেমটো ছল্ভ হয় আমি কেতিয়াও আলোচনা নকৰিব সিদ্ধান্ত মই সেই বিষয়টো আচৰিত ৰাইজৰ এটা পাব্লিক হিয়াৰিং কিয় নিদিয়ে আপোনালোকে চৰকাৰৰ তাত যোৱাৰ আগতে ৰাইজক কিয় বিশ্বাসত নলয় কাৰণ ৰাইজটো আপোনাৰ পাছত উঠি আছে চৰকাৰো আছে অভিভাৱক নহয় জানো চৰকাৰে সেইটো ক'ব লাগিব তেতিয়াহে আহিব বড়ো ডাঙৰীয়া মই এক মিনিট মই এটা বস্তু দেখাইছোঁ আমি চৰকাৰক আমি 2014-15 পৰা মেমৰেণ্ডাম দি আছোঁ আমি লাষ্ট মেমৰেণ্ডাম আমি আপোনাৰ হেৰিত দিছিলোঁ এই মে'ত দিছিলোঁ মে'ৰ পৰা আকৌ জুনত আকৌ দিলোঁ পুনৰাই দিলোঁ এনেকুৱা দি আছোঁ তেওঁলোকে কোনো মানে আগবাঢ়ি অহা নাই কোনো পদক্ষেপ তেখেতসকলে লোৱা নাই আমাৰ উপায় নাইকিয়া হৈ গৈছে গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ লাগিছিল মই আহিম কলিতা ডাঙৰীয়া আপোনাক ক'ব দিম মই এটা কথা ক্লিয়াৰিফাই কৈছোঁ পৰহি দিনাখন আমি ধৰক এখন চিঠি দি কমিশ্যন অফ ট্ৰান্সপৰ্টক জনোৱা হৈছে যে আমি অমুক তাৰিখৰ পৰা এইটো ভাড়া ল'ম আমি জনাইছোঁ একদম তাতে ৰিচিভ কৰি জনাই থোৱা হৈছে কিন্তু তেওঁৰ ফালৰ পৰা কিবা ৰিপ্লাই আহিছে নাই তেওঁৰ ফালৰ পৰা দূৰণিবতীয়াৰ পৰা সুধি ল'ম আমি ফোন কৰি কি কথা আছে টকশ্বত মাজতে সুধি ল'ম আমি আনন্দ প্ৰকাশ তিৱাৰী ডাঙৰীয়া নিশ্চয় আমি ফোন আমাৰ কমিশ্যনাৰ ট্ৰান্সপৰ্ট আচ্ছা এইটো ASTCৰ কথা শুনক তেওঁলোকে মেমৰেণ্ডাম দিছে মোকো দিছে হা আৰু কমিশ্যনাৰ মহোদয়কো দিছে এতিয়া মেমৰেণ্ডামখন দিয়াৰ লগে লগে মই তেওঁলোকক মাতিছোঁ মই মাতি আলোচনা কৰিছোঁ আমাক মতা নাই কিন্তু আৰু গোটেই বিষয়টো আৰু শুনক মইতো অল আছামৰ নহয় না কামৰূপ মেট্ৰৰ হা মইতো কামৰূপ মেট্ৰ'হে ছেক্ৰেটাৰী গতিকে মই বিষয়টো মই মাননীয় কমিশ্যনাৰ মহোদয়ক অৱগত কৰাইছোঁ আৰু সেইখিনি কৰাৰ কাৰণে আজি গোটেই বিষয়টো এটা পজিটিভ লাইনত গৈ আছে চবেই জানে এখেতসকলে চবেই জানে হা বিষয়টো চৰকাৰ কমিশ্যনাৰ মহোদয়ৰ পৰা চৰকাৰৰ ঘৰলৈকে গৈছে তাত চিন্তা চৰ্চা চলি আছে আৰু খুব কম সময়ৰ ভিতৰত মানে আশা কৰোঁ আৰু হা মইতো ক'ব নোৱাৰিম মইতো চৰকাৰৰ প্ৰতিনিধি নহয় আৰু মোৰ যিমান দূৰ বিশ্বাস অতি সোনকালে মানে খুব কম সময়ৰ ভিতৰত বিষয়টো সমাধান হ'ব
কিন্তু এতিয়া যদি বিষয়টো সমাধান হ'বলৈ গৈ থকাৰ আগতেই যদি কিবা এটা সিদ্ধান্ত একপক্ষীয়ভাৱে লৈ যদি কিবা এটা কৰা যায় এজ ল হয় এজ ল মই যদি খুজো এজন ল বিশেষকৈ চিটি বাছৰ কথা যেহেতু আপুনি ডিষ্ট্ৰিক্টৰ লগত জিৰে আমি অকণমান দূৰণিৰ বাছটো অকণমান ঠিক আছে এজন ল এওঁলোকে যিটো কৈছে যে আমি বঢ়ামে লিগেলি মানে ৰাইজক আপুনি অৱগত কৰক যে পৰিবহণ যিটো ডিপাৰ্টমেণ্ট বা চৰকাৰৰ অনুমোদন নোহোৱাকৈ এওঁলোকে একপক্ষীয়ভাৱে লিগেলি এনেতো জোৰ জবস্তিকে সেইটো বেলেগ কথা লিগেলি ভাড়াটো বঢ়াব পাৰে না উইদাউট ইউৰ এপ্ৰুভেল লটো অকণমান প্ৰথম কথাটো হৈছে তেওঁলোকে নোৱাৰে এক নম্বৰ এতিয়া মই কিয় নোৱাৰে কওঁ এতিয়া ভাড়া বঢ়াব লাগিলে RTA ৰিজনেল ট্ৰেন্সপৰ্ট অথৰিটি আৰু STA ষ্টেট ট্ৰেন্সপৰ্ট অথৰিটিৰ অনুমোদন লাগিবই এইটো মই নাজানো এইটো কেবিনেটতো বোধহয় পাছ হ'ব লাগে অসম চৰকাৰ কেবিনেটতো বোধহয় ভাড়া বঢ়াব লাগিলে তাৰপিছত চৰকাৰৰ নটিফিকেশ্যন হয় RTA সেইটো আকৌ নটিফাই কৰে তাৰপিছতহে ভাড়াটো এপ্ৰুভ হয় তাৰপিছত তাৰ আগতে নোৱাৰে যেনেকৈ আপোনাৰ 2010 এখন নটিফিকেশ্যন হৈছে ভাড়াৰ বৃদ্ধিৰ ক্ষেত্ৰত 2012 হৈছে আৰু এতিয়া 2018 হ'বলৈ গৈ আছে এতিয়া কি হয় সেইটো নাজানো কিন্তু বিষয়টো পজিটিভ কিন্তু বিশেষকৈ চিটি বাছৰ ক্ষেত্ৰত ক'ব বিচাৰো যে এপ্ৰুভেল নোহোৱাকৈ নোৱাৰে আপোনাৰ মতে ইলিগেল আৰু এওঁলোকে কৈছে যে আমি 10 তাৰিখৰ পৰা হয়তো বঢ়াব পাৰে যদি সিদ্ধান্ত নহয় হয় আৰু আমি এতিয়া যেটো ভাড়া লম বুলি কৈছো হেতু 12ৰ নটিফিকেশনৰ ভাড়া এটো নতুন জবস্ত নকৰো হেতু হয় এইটো আকৌ সিটি বাস আৰু ৰিলাক্স সিটি বাসৰ মাজত আকৌ ডিফাৰেন্স নহয় তাতে এটা টেকনিক্যাল প্ৰবলেম এটা আছে মই কৈ আছো মই টেকনিক্যাল কথাটো মই কৈ আছো তাৰ মানে 2012ত যিখন নটিফিকেশন হৈছে সেই নটিফিকেশন মতে যিখিনি লো ফ্লোৰ বাস মানে আল্ট্ৰা বাস সেই আল্ট্ৰা বাসৰ ভাড়াটো আপোনাৰ 7 টকা কিমান পইচা কৰি দিছে ইয়াত আছে 7 টকা 50 সেইটো মানে এক্সিস্টিং আছিল আগতে আছিল কিন্তু মই প্ৰথমতে কৈছিলো এইটো কথা যে যেহেতু তেতিয়া আল্ট্ৰা বাছৰ সংখ্যাটো কম আছিল মানে হাই ফ্লোৰ বাছ আছিল সেই কাৰণে তেওঁলোকে এইটো ভাড়া ল'ব পৰা নাছিল আৰু লোৱা নাছিল কাৰ্যকাৰী হোৱা নাছিল কিন্তু তাৰ পিছত গভৰ্ণমেণ্টৰ কি নটিফিকেশ্যন ওলাইছে সেইটো সেই বস্তুটো আমি চালি জাৰি চোৱাৰ কাৰণে তেওঁলোকৰ পৰা আমি তেওঁলোকক কৈছোঁ যে আপোনালোকৰ যিটো এইটো লো ফ্লোৰ এতিয়া গুৱাহাটীত যিমান বাছ চলি আছে সব লো ফ্লোৰে সব নহয় এই এক্স্যাক্টলি মই সেই যাতে বস্তুটো বিভ্ৰান্ত নহয় কনফ্লিক্টটো হ'ব তাতে এক্স্যাক্টলি কনফ্লিক্টটো হ'ব তাতে এতিয়া আমি ভাড়া বঢ়াই দিম লো ফ্লোৰ বাছ বুলি সাধাৰণ যাত্ৰী বা বহুত ড্ৰাইভাৰ নৰ্মেল সিটি বাছত উঠি ভাড়া বাঢ়িব নৰ্মেল সিটি বাছ আৰু ডেফিনেটলি এনেকুৱা মানুহ থাকিব পাৰে যোনে লো ফ্লোৰ এফৰ্ড নকৰিব পালে ৰৈ দিব বেলেগ এখন নৰ্মেল বাছত যাব কাৰণ এইটোত ভাড়া বেছি গতিকে সেই কনফ্লিক্টটো যাতে কিন্তু সেই টেকনিক্যাল প্ৰবলেমটো আছে সেই কাৰণে তেওঁলোকক আমি 40 মই আকৌ কৈছো যে ইনক্ৰিজ হয়তো কিবা এটা হ'ব হয়তো তাত মোৰো ক'বলগীয়া বিশেষ একো নাই বা কমাবলগীয়া মই এজন এংকৰ মই কাৰো পক্ষত নাই কিন্তু মই এটা বিষয় আপোনাৰ পৰা জানিম যেটো 40% ক্যালকুলেশন কৈছে আপুনি ভাবেনে যে তেনেকুৱা কিবা সাইন্টিফিক ডেটা বেসড ক্যালকুলেশন এটা হ'ব হৈছে মানে তেওঁলোকৰ মাজত কৰিছে প্ৰথম কথা হ'ল এই বিষয়ত মই সঠিকভাৱে ক'ব নোৱাৰিম কাৰণ তেওঁলোকে কিছুমান তথ্য দিছে এই তথ্যবিলাক চৰকাৰেও চালি জাৰি চাব গুৰুত্বপূৰ্ণ বিষয় হৈছে যে ইয়াত যিসকল যাত্ৰীৰ প্ৰতিনিধি তাৰ প্ৰতিনিধিত্ব কোনে কৰিব কেনেকৈ কৰিব বিভিন্ন দল সংগঠন আছে এই এতিয়া কথা হ'ল দিছ ইজ এ সাৰ্ভিস প্ৰভাইডাৰ গতিকে সাৰ্ভিস প্ৰভাইডাৰ যদি হয় তাৰ সাৰ্ভিসটো ভাড়া যেতিয়া বৃদ্ধি কৰা হয় বা ভাড়া নিৰ্ধাৰণ কৰা হয় তাৰ লগত কিছুমান সাৰ্ভিস ফিক্স কৰা থাকে সেই সাৰ্ভিসবিলাক যিবিলাকে সেৱাটো ব্যৱহাৰ কৰিছে তেওঁলোকে পাইছে নাই এইটো নিৰীক্ষণ কৰাৰ ব্যৱস্থা হ'ব নহয় ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে বাছ ভাড়া ৰেহাইৰ ব্যৱস্থা কৰাৰ কথা হৈছিল এগ্ৰি কৰিছিল সেইবিলাক ইমপ্লিমেণ্ট হ'ল নে নাই গতিকে সাৰ্ভিসটোৰ এই কথাবিলাকো এই যে তেওঁলোকে কৈছে মই সেইটোত একমত যে সময়ে সময়ে ৰিভিউ হ'ব লাগে কাৰণ মূল্য কমিলেও বাঢ়িলেও এইটোত কোনো আপত্তি কৰিব লগা নাই কিন্তু কথা হ'ল তাৰ লগত সাৰ্ভিস ইজ ভেৰি ইম্পৰ্টেণ্ট যে আমি যি ঘোষণা আছে আজি এখেতে আইনৰ কথা কৈছে আইনত কি আছে এতিয়ালৈকে এই পৰিবহণ বিভাগে ইমান মন্ত্ৰী সলনি হ'ল গুৱাহাটীৰ চিটি বাছক গুৱাহাটীৰ অটোৰ ভাড়া ঠিক কৰিব নোৱাৰিলে ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে নিয়ম বা যিটো আপোনাৰ আইনত আছে সেই আইনত থকা কথাখিনি ৰাইজৰ পক্ষে ব্যৱহাৰ কৰিম নে ৰাইজৰ বিপক্ষে ব্যৱহাৰ হ'ব এইটো এটা গুৰুত্বপূৰ্ণ কথা তৃতীয়তে হ'ল যে এই ক্ষেত্ৰত তেওঁলোকে যিটো ছাবচিডিৰ কথা কৈছে মই ভাবোঁ যে চৰকাৰে গুৰুত্ব সহকাৰে বিষয়টো ল'ব লাগে এই কাৰণেই যে এতিয়া ধৰি লওক টেক্সৰ কথা 50% এতিয়া হয় আমি ফুয়েলৰ পৰা 50% টেক্সৰ ওপৰত ৰাজ্য চৰকাৰবিলাক চলি আছে সম্পূৰ্ণ ব্যৱস্থাটো তেনেকুৱা যদি আপুনি একদম লজিকলৈ যায় যেনে ক্ৰুড অইল প্ৰাইচ কেনেকৈ ঠিক কৰে ক্ৰুড অইল প্ৰাইচ ঠিক কৰে পেট্ৰলিয়ামৰ ইণ্টাৰনেশ্যনেল প্ৰাইচৰ ওপৰত কিন্তু আমেৰিকাত যিটো আপোনাৰ ৰিফাইন কৰিব তাৰ যিটো মূল্য
ভাৰতবৰ্ষত ৰিফাইন কৰাৰ মূল্য বহুত কম কিন্তু ইণ্টাৰনেশ্যনেল প্ৰাইচ পেট্ৰলিয়ামৰ ঠিক কৰে ক্ৰুড অইলৰ নামতহে কৈছে গতিকে সেইটোৰ লগত যেতিয়া ঠিক কৰিবলৈ যায় আমাৰ ইয়াত ভাড়াটো 48 টকা বা 50 টকাত আসলতে পেট্ৰল হ'ব লাগে কনজিউমাৰ গতিকে মোৰ কথা হ'ল যেটো ক'লে যে আৰু কেৱল টেক্সে নহয় এইটো বেছিক প্ৰাইচটো ঠিক কৰাৰ ক্ষেত্ৰত ক্ৰুড অইল মই কৈছো যে ক্ৰুড অইলৰ প্ৰাইচটো কেনেকৈ ঠিক কৰে যে তাতে পেট্ৰলৰ দামটো ধৰ সাপোজ পেট্ৰলৰ দামটো ঠিক কৰিলা মানে ৰিফাইন তেলটোৰ দামটোহে তেওঁলোকে তালুকদাৰ ডাঙৰীয়া এটা ভ্যালিড পইণ্ট কৈছে না এটা ভ্যালিড পইণ্ট কৈছে আন্ডাৰ কনজিউমাৰ প্ৰটেকশ্যন এক্ট সাৰ্ভিস প্ৰভাইডাৰো আহিব পাৰে অৰ্থাৎ বাছ যাত্ৰীয়ে যদি সুবিধা নাপায় আপুনি যেটো ক'লে যে হি ক্যান ফাইল এ কমপ্লেইন হি ক্যান ফাইল এ কেস ইন কনজিউমাৰ প্ৰটেকশ্যন ল কাৰণ তেওঁ সাৰ্ভিসটো গ্ৰহণ কৰি আছে এজ পাৰ কনজিউমাৰ প্ৰটেকশ্যন এক্ট মই বিৰতিৰ সময় হৈছে তাৰ পিছত মই আপোনাৰ ওচৰলৈ আহিম সময় হৈছে বিৰতিৰ আৰু এটা বিষয় মুহূৰ্তত আকৌ এটা ক্লিয়াৰ কৰিব লাগে মই ভাবো বিশেষকৈ গুৱাহাটী অসমৰ ৰাজ্যৰ বাবে যে সিটি বাছৰ ক্ষেত্ৰত যেটো কৈছে লো ফ্লোৰ সিটি বাছ কি আমি ছবি যদিও নাই আমি ভিজুৱেল দেখাব চেষ্টা কৰিম আৰু নৰ্মেল সিটি বাছ কি লো ফ্লোৰৰ ক্ষেত্ৰত ভাড়া বঢ়াৰ কথা কৈছে নৰ্মেলৰ ক্ষেত্ৰত এতিয়ালৈ কোৱা হোৱা আপোনালোকক অকণমান বুজাবৰ চেষ্টা কৰিম যে এই দুটা সিটি বাছৰ মাজত ডিফাৰেন্সটো কি পাৰ্থক্যটো কি বিৰতিৰ পিছত বাছ ভাড়া বৃদ্ধিৰ প্ৰসংগ কথা পাতি আছো আৰু সিটি বাছৰ ক্ষেত্ৰত কোৱা হৈছে 10 অক্টোবৰলৈ বাছ ভাড়া নাভাৰে সাইফুল ইছলাম ডাঙৰীয়া আপোনাক এটা মই আপোনাৰ ওচৰলৈ পোনপটীয়া এটা প্ৰশ্ন আছে গুৱাহাটীত যিসকলে গাড়ী চলাইছে গাড়ীত উঠিছে তেওঁলোকে কমন প্ৰব্লেম সিটি বাছৰ সন্ত্ৰাস মানে যেটো তালুকদাৰ ডাঙৰীয়া ক'লে যে এটা সাৰ্ভিস প্ৰভাইডাৰক সাৰ্ভিস দিব লাগিব এটা ভিজুৱেল দেখুৱাওচোন আজি কি কয় সাইফুল ইছলাম ডাঙৰীয়া এটা ভিজুৱেল দেখুৱাওচোন গুৱাহাটীৰ ৰাজপথৰ সিটি বাছ কিদৰে চলে চাওক আপোনালোকে এই দৃশ্যটো চাওক বাছ ষ্টপেজ আছে ক'ত সিটি বাছ আছে ৰাস্তাৰ মাজত বাছ ষ্টপেজ ক'ত আছে মানুহ বাছ ষ্টপেজত ৰৈ আছে আপুনি জাষ্ট চাওক যে বাছ ষ্টপেজ আছে ক'বাত মানুহ আছে তেওঁলোকে অৰ্থাৎ এতিয়া এই দুইখন গাড়ী হোৱাৰ লগে গোটেই ট্ৰেফিক জাম গোটেই ব্লক পিছফালে গোটেই ব্লক কমন সেন্স নাই ড্ৰাইভাৰজনৰ হেণ্ডিমেনজনৰ কমন সেন্স নাই যে সিটি বাছৰ ষ্টপেজত বাছ ৰাখিব লাগে যাত্ৰীসকলক আমি ভুল বুলি কওঁ যাত্ৰীসকল চাওক শ্বেডত বহি আছে এতিয়া এই দুখন গাড়ী সন্মুখী অহাৰ লগে লগে ব্লক হৈ গ'ল গোটেই ৰাস্তাটো পিছফালে এম্বুলেন্স আৰু এই ব্লকটোৱে কেতিয়াবা 1-2 ঘণ্টা জাম পৰ্যন্ত কৰে কেৱল এয়াই নহয় ভিজুৱেলটো যদি আমি আপুনি আগবঢ়াই দিওঁ ভিজুৱেলটো যদি আমি আকৌ অকণমান আগবঢ়াই দিওঁ আপোনালোকে চাওক মানে ভাৰতবৰ্ষৰ অন্য তুলনাত ভাড়াৰ কথা কোৱা হয় পৃথিৱীৰ কোনো ঠাইতে এনেকুৱা বাছ ষ্টপেজৰ চিষ্টেম নাই পৃথিৱীৰ কোনো ঠাইত এনেকুৱাকৈ বাছত মানুহ উঠাৰ চিষ্টেম নাই গুৱাহাটীৰ বাহিৰে বাছ দুখনলৈ চাওক আপোনালোকে ভালকৈ মন কৰক আৰু অকণমান পিছত মই এটা ভিজুৱেল দেখুৱাম যে ৰাজপথৰ মাজত গাড়ী ৰাখি থৈছে তাতে মানুহ তুলি আছে এই মানুহগৰাকী উঠিছে আপুনি লক্ষ্য কৰিব ৰাজপথৰ মাজত বাছ ষ্টপেজ ক'ত আছে মানুহজন যায় গাড়ীত উঠিছে কেৱল এইটো এটা সাধাৰণ দৃশ্য মই কৈছোঁ এনেকুৱা হাজাৰটা নিয়ম চিটি বাছ সমূহ সংকটতে চাফাৰ কৰে সাধাৰণ ৰাইজে মই আজি সুবিধা পাইছোঁ সাইফুল ইছলাম ডাঙৰীয়া এই যিটো সমস্যা মানে ভাড়া বঢ়াটো প্ৰসংগ আছে এইটো আপুনি নিজে দেখিলে মই ক'লে হয়তো আপুনি বিশ্বাস নকৰিলেহেঁতেন এনেকুৱা হাজাৰটা সমস্যা বাছ যাত্ৰীয়ে ভুগি আছে আপোনালোকে তেতিয়া কিয় মাত নামাতে শুনক একপক্ষীয়ভাৱে আপোনালোকে যিটো দেখুৱাই আছে বা কৈ আছে এই ছবিয়ে মিছা কথা নকয় মই মানি লৈছোঁ কিন্তু আপোনালোকে এটা মন কৰক যে বেবিলাকত যে সৰু গাড়ীবিলাক ৰাখি যিটো সৃষ্টি কৰে যিটো আমাৰ বাছবিলাক ৰখাৰ যিটো অসুবিধা তাতে আছে LIC লিখা আছে এইটো ইয়াতে ক'ত অসুবিধা আছে বাছ ষ্টপেজত বাছখন যদি আনি ৰাখিবলৈ মই এইটো ভিজুৱেলৰ কথা কোৱা নাই আপোনালোকে নহয় মই কৈছোঁ এইটো ভিজুৱেলৰ কথা কোৱা নাই এক মিনিট কথা এটা কওঁ মই তেওঁৰ প্ৰশ্নৰ উত্তৰটো ময়ে দি আছোঁ আজি কিছুদিন আগতে মই মাজে মাজে মানে কি কৰোঁ গুৱাহাটীত চিটি বাছত উঠোঁ আৰু যেতিয়া মই চিটি বাছত উঠোঁ হয় ট্ৰেক শ্বুট নহ'লে একদম নৰ্মেল সাধাৰণ ড্ৰেছ পিন্ধি ইছলাম ডাঙৰীয়াই এই ঘটনাটোৰ এটা সাক্ষী এদিন মই কৰিলোঁ কি চানমাৰী এই যিটো কমাৰ্চ কলেজ পইণ্টত মই বাছ এখন উঠিলোঁ উঠি মই থিয় হৈ আছোঁ যাত্ৰীটোতো আছে তাৰপিছত যিটো বাছৰ কণ্ডাক্টৰ সেই কণ্ডাক্টৰে এজনী মহিলা মানুহৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে মই একো কোৱা নাই একো চোৱা নাই মই জাষ্ট মানে মই লগে লগে তাক সুধিলোঁ কিয় এনেকুৱা কৰিছে আপুনি নাই তেওঁ কেনেকুৱা কৰিছে তাৰপিছত মই যেতিয়া মহিলাগৰাকীক সুধিলোঁ তেতিয়া মহিলাগৰাকী অলপ এক্সাইটেড হ'ল সাহস এটা পালে
বোলে তাৰপিছত মই পৰিচয় দিয়া নাই মই যে মই এনেকুৱা এটা পষ্টত আছোঁ তাৰপিছত গৈ আছোঁ এনেকৈ ঠিক মানে হেৰিত চিৰিয়াখানা মানত মই ক'লোঁ মানে মানে এনেকুৱা হ'ল যে সি মোক এটাক কৰিব ইছলাম ডাঙৰীয়া এই ঘটনাৰ সাক্ষী ইছলাম ডাঙৰীয়া নিজে কাৰণ তেওঁ মোক ফোন কৰিছিল তাৰ পিছৰখিনি মই কৈ আছোঁ তাৰপিছত যেতিয়া মই ক'লোঁ যে মই জিলা পৰিবহণ বিষয়া মই এতিয়াই তোৰ গাড়ী চিজ কৰিব পাৰোঁ এতিয়াই গাড়ী পাৰ্মিট ছাছপেনশ্যন কৰিব পাৰোঁ তাৰপিছত সি ঠাণ্ডা হৈ গ'ল মই গাড়ীৰ ভিতৰত এটা নাম্বাৰ আছে নাম্বাৰটোৰ পৰা মালিকক ফোন কৰিলোঁ তাৰপিছত গাড়ীৰ মালিকক যে আপোনাৰ গাড়ীখন এনেকৈ তাৰপিছত আৰু কৈ আছোঁ যে এনেকৈ গাড়ী কম্পিটিশ্যন লগাইছে দুখন গাড়ী যেন মটৰচাইকেল ষ্টাণ্ট যেনেকৈ কৰে একজেক্টলি মই কপি গৈছোঁ মই কপি গৈছোঁ মই তেতিয়া মালিকক গাড়ীৰ পৰা ফোন কৰি ক'লোঁ যে হেৰি এইখন ইমান নাম্বাৰ গাড়ীখন আপোনাৰ লিখিবলৈ হয় আপুনি কোনে কৈছে বোলো মই এজন মানুহে কৈছোঁ ধৰক যাত্ৰী আপোনাৰ পেচেঞ্জাৰ কি আপোনাৰ নামটো কি মানে মালিকেও মোক ধমকি দিয়া কৈছোঁ যে আপুনি বিষয়টো ড্ৰাইভাৰ হেণ্ডিমেনক বুজাব এনেকুৱা এনেকুৱা কথা তাৰ পিছদিনাখন মই মালিকক মাতি লৈ গৈছোঁ অফিচত ইছলাম ডাঙৰীয়া আপুনি চব গাড়ীত উপস্থিত থাকিব নোৱাৰে ডেফিনেটলি সাধাৰণ মানুহকে পাত্তা নিদিব জিতুমণি বৰা ডাঙৰীয়া এই বিষয়টো মই নিজেও ভুক্তভোগী বহু ক্ষেত্ৰত ভাড়া বৃদ্ধিৰ লগতে কিন্তু এইবিলাক বস্তু কোৰিলেটিভ হয় এইটো এখেতসকলো দায়ী চৰকাৰো দায়ী বুজিছে তেখেতে এখন গাড়ীতে ধৰিলে এইটো কথাটো এখেতসকলে চালকসকলক আচলতে এটা প্ৰশিক্ষণ দিব লাগে ব্যৱহাৰ পাতি লৈ পেলাই কেইদিনমান আগতে আপোনালোকৰ টিভিত এটা বাতৰি ওলাইছিলে আগত 4খন চিটি বাছে ৰাস্তাটো ব্লক কৰি দিলে পিছৰ গাড়ী আহিব পৰা নাই পেচেঞ্জাৰ কিবা মানে পেচেণ্ট লৈ আহিছে তাৰে দুজন ল'ৰা নামি গৈ পেলাই ড্ৰাইভাৰক হেৰিয়াত এইটোকে ষ্টিয়াৰিঙত মূৰ খুন্দে পিটিবলগীয়া হৈছে বুজানে ৰাস্তা 4খন গাড়ী কৰিছে আগৰ গাড়ীখন বাতি পিছৰখন যাব গতিকে এখেতসকলে অনুৰোধ কৰিম মই এটা যে আপোনালোকে চালকৰ প্ৰশিক্ষণ দিব আৰু ৰাতিপুৱা 5 বজাতে তীব্ৰ হৰণ বিকট হৰণ যিটো বাহিৰত নিষিদ্ধ বুজানে থাকিব নোৱাৰা কৰিবলৈ চৰকাৰক এটা অনুৰোধ কৰিম চৰকাৰৰ দায়িত্ব আছে তেওঁসকলক আনুষ্ঠানিক প্ৰশিক্ষণ দিয়া আৰু কেনেকুৱা ধৰণৰ ব্যৱহাৰ সাইফুল ইছলাম ডাঙৰীয়া ৰাইজৰ হকে মাত মাতিব লাগিব আপোনালোকে নহয় আমি চাওক আমি মইতো কৈছোঁ এইটো কেৱল ব্যৱসায় নহয় সেৱা 50% সেৱা 50% ব্যৱসায় মই এইটো কথা আগতে কৈছোঁ আৰু আমাৰ ভুল নথকা নহয় আপুনি যিটো দেখুৱাইছে এইটো আমি মানি লওঁ কিন্তু ইয়াত কেৱল চিটি বাছ 700 চলে 700 চিটি বাছৰ 5% হয়তো বেয়া আছে বাকীখিনি ভাল কাৰণে আজি স্মুথ ৰান চলি আছে গুৱাহাটীত গোটেইখিনিকে আপুনি একাকাৰ নকৰিব প্ৰায়খিনিয়ে বেয়া কিন্তু ব্যক্তিগত অভিজ্ঞতা মই কৈছোঁ এতিয়া যদি ফোন লাইন খুলি দিওঁ 100টাৰ 95 ফোনে সন্তুষ্ট নহয় কিন্তু সেইটো মই এতিয়া কৰি দিব পাৰোঁ কিন্তু ইয়াৰ এইটো প্ৰশিক্ষণৰ ক্ষেত্ৰত যিটো আপুনি কৈছে আমি বাপন কলিতা ডাঙৰীয়াক সোধক তিনিজন দ্বিতীয় মিলি আমি যথেষ্ট ইয়াত আমি সহযোগিতা কৰোঁ পৰিবহণ বিভাগৰ লগত আমি নিজেও ৰাস্তাটো লাওঁ আৰু কিছুমান আৰু এটা কথা কৈছোঁ মই গোটেই গুৱাহাটীতে আমি ড্ৰাইভ দিওঁ আপোনালোকে নাভাবিব আমি ঘৰত বহি থাকি ব্যৱসায়টো কৰি আছোঁ ফলাফলৰ আৰু কথা আমাৰ যিবিলাক ষ্টেণ্ড আছে ষ্টেণ্ডত কিছুমান বস্তু নিচাজাতীয় বস্তুৰ সুলভ হৈছে আমি প্ৰশাসনকো কৈছোঁ পুলিচ বিভাগকো কৈছোঁ য'ত আমাৰ গাড়ীবিলাক ৰাখে নহয় তাতে গাঁজা মদ এইবিলাক খুব সুলভ হৈছে এনেকুৱা বস্তুবিলাক খাই কিছুমান ষ্টাফে এনেকুৱা যে ৰাস্তাত কৰে য'ত 30টা পেচেঞ্জাৰ লৈ নিজৰো তেওঁৰ লাইফ ৰিস্ক আছে তাত পিছতো যিবিলাক কৰি আছে এইবিলাক কৰে একমাত্ৰ সেইটো কাৰণে আমি কৈছোঁ আপোনালোকে এইটো সংশোধন কৰক নিশ্চয় আৰু এপইণ্ট কৰোঁতে নহয় মই বিষয়টো এইটো আৰু বেছি নাজানো এপইণ্ট কৰোঁতে অকল ইণ্টাৰভিউ টাইপৰ লৈ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ব্যৱহাৰ পাতি চাই চাইকলজিকেল টেষ্ট লৈ আজি পালে আহক জইন কৰি দিয়ে কালিৰ পৰা ছুটি সেই বিষয়টো যদি নহয় সেইটো বেছি ভাল হয় মই ভাবোঁ কওক বৰ্তমান ভাৰতবৰ্ষত প্ৰায় 30% ড্ৰাইভাৰৰ শ্বৰ্টেজ আছে আচ্ছা চাওক চবতছে কথাটো হৈছে কিয় যিহেতু আমি ড্ৰাইভাৰক কোনো ভাল ব্যৱহাৰ নকৰোঁ বা হেৰি নকৰোঁ চাওক আজিকালি কি হৈছে ড্ৰাইভাৰৰ তেখেতসকলৰ ল'ৰা ছোৱালী চব ভাল শিক্ষা কৰিবা ইয়াত আহিব খোজা নাই বৰ্তমান ভাৰতবৰ্ষত 30% গাড়ী বহি আছে বিকজ অফ ড্ৰাইভাৰৰ শ্বৰ্টেজৰ কাৰণে গুৱাহাটী চিটি বাছত 30% গাড়ী ডেইলি বহি থাকে ড্ৰাইভাৰ নাই আৰু চাওক আৰু এটা কথা কৈছোঁ এই ক্ষেত্ৰত চেলাৰী মেডিকেল মই ভাবোঁ টিএ দিয়ে এইবিলাক যিবিলাক থাকে পিএফ এইবিলাক যদি দিয়ে মই ভাবোঁ চলাবলৈ চব আগ্ৰহী হ'ব জিতুমণি বৰা ডাঙৰীয়া কি হ'ব দিনে যদি 300-400 টকা দিয়ে মই নাভাবোঁ কোনো ড্ৰাইভাৰ আহিব বুলি মই যিখিনি গাড়ী চলাওঁ PF ESI চব আছে আপোনাৰ ব্যক্তিগতভাৱে মই এটা কথা কৈছোঁ
আজি আমাক দিয়ে তেওঁলোকে 1500 টকা, তেওঁলোকৰ ডেইলি ইনকাম হ'ল 1700 টকা। তেওঁলোকৰ যথেষ্ট ইনকাম আছে, কিন্তু সেই মানুহখিনিক আমি ডিচিপ্লিন আনিব পৰা নাই। ডিচিপ্লিন আনিব চেষ্টা কৰিম। মই যোৱাকালি ঘটনা এটা কওঁ। মই যোৱাকালিত মই পল্টন বজাৰত গৈছোঁ যে অভাৰব্ৰিজৰ যিটো আছে, পল্টন বজাৰৰ যিটো এই টাৰ্ণিংটোত, তাতে 2খন চিটি বাছে ট্ৰেফিক পুলিচক পইচা দি পেলাই অভাৰটাৰ্ণ কৰিছে। চাওক, ইয়াত যদি গুৱাহাটী চিটিখন ঠিক কৰিব লাগে, ট্ৰেফিক পুলিচ ঠিক হ'ব লাগিব। স্মাৰ্ট চিটি ধৰক মই এটা কথা কৈছোঁ, এখন গাড়ীত যদি 10,000 টকা ফাইন কৰে, নেক্সট টাইম কেতিয়াও নাযায়। আৰু চাওক, ফাইনটো কৰিব লাগিব ড্ৰাইভাৰক। ড্ৰাইভাৰ যদি ইনডিচিপ্লিন থাকে, যদি লাইচেন্সখন কেঞ্চেল কৰি দিয়ে, পেছেঞ্জাৰকো ফাইন কৰিব লাগিব। লাইচেন্সখন কেঞ্চেল কৰি দিয়ে, পেছেঞ্জাৰক যদি হেৰি কৰে, পেছেঞ্জাৰকো ফাইন কৰিব লাগিব। ৰাস্তাত উঠে, এইটো ষ্টিক কৰক। তাতে ধৰক গুৱাহাটী যিহেতু এটা চিটি বাছ সন্থাৰ মই প্ৰেচিডেণ্ট, আমি আপোনালোকৰ লগত আছোঁ। ধৰক ভাড়া পিছত যদি কওক, আমি ৰাস্তাত ওলাই আহিম, যদি ডিচিপ্লিন কৰিব নোৱাৰোঁ আমি ভাড়াটো নলওঁ। নিশ্চয় সময় হৈছে বিৰতিৰ পিছত আমি চিটি বাছৰ কথা পাতি দূৰণিবতীয়া বাছৰ এটা ডাঙৰ সমস্যা হ'ব। বিৰতিৰ পিছৰ সময়খিনি আমি পাতিম, কাৰণ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ। আকৌ কৈছোঁ যে 500 টকা য'ত ভাড়া হৈ আছে, 750 যাত হঠাৎ হৈ যাব, সাধাৰণ ৰাইজৰ বাবে নিশ্চয় যথেষ্ট অসুবিধা হ'ব। আমি বিৰতিৰ পিছত উভতি আহিম। উভতি আহিছোঁ বিৰতিৰ পিছত। আমি অকণমান এতিয়া যদি দূৰণিবতীয়া বাছৰ প্ৰসংগটো যদি আমি উত্থাপন কৰোঁ, জিতুমণি বৰা ডাঙৰীয়া, আকৌ কৈছোঁ যে চিটি বাছটো বাৰু যেন তেন, মানে 2 টকাৰ প্ৰসংগ। দূৰণিবতীয়া বাছৰ ক্ষেত্ৰতো দেখা যায় যোৰহাট, শিৱসাগৰ বা আমাৰ ষ্টুডেণ্ট কটন কলেজত পঢ়ে, বি বৰুৱাত পঢ়ে, শনিবাৰে ঘৰত যায়, তেনেকুৱা বহুত ষ্টুডেণ্ট আছে, ধুবুৰীত পঢ়ে। দূৰণিবতীয়া বাছৰ এই ইফেক্টটো কেনেকুৱা হ'ব বুলি ভাবে সাধাৰণ জনতাৰ মাজত? এইটো হৈছে কি 40%। এইটো ইফেক্ট হাৰ্ট এটেকি। তাৰমানে চাওক, কাইলৈৰ পৰাই বাঢ়ি যাব। তেখেতে ক'লে যে কাইলৈৰ পৰাই 40% বাঢ়ে, তাৰমানে 500 টকা য'ত হৈছে তাত 700 টকা হ'ব কাইলৈ মানুহবোৰক নাহিব। মানুহজনকে এতিয়াও জনাও হোৱা নাই। যাত্ৰীক বাদ দি পেলাই কেতিয়াও নচলে। গণতন্ত্ৰত ৰাইজক বাদ দি এখন গণতন্ত্ৰ কোনেও আগুৱাই নিব নোৱাৰে। তেওঁ চৰকাৰী চাকৰিয়ালেই হওক বা মানে চৰকাৰ পক্ষ মানুহে হওক, কোনো কাৰণতে ৰাইজক প্ৰথম লৈহে চলিব লাগিব। আৰু বাছেই হওক বা যিকোনো, যিহেতু যাত্ৰীকহে কঢ়িয়াব, যাত্ৰীৰ সমস্যা, যাত্ৰীৰ বিষয়টোক আওকাণ কৰিবলৈ তেওঁলোকে ব্যৱসায় কৰিব নোৱাৰে। ইয়াত হ'ব সংঘাত হ'বই। সংঘাত হ'লে তেওঁলোকৰ 40% লাভতকৈ কিমান শতাংশ লোকচান লৈ যাব তাৰ কোনো ঠিক নাই। আজি এখন গাড়ী নষ্ট কৰি দিব পাৰে, এজন চালকক মাৰিব, প্ৰভাৱিত হ'ব পাৰে, যাত্ৰীও এফেক্ট হ'ব। এতিয়া কৈছে কাইলৈ যদি ধৰক এজন মানুহ আহিব, কিন্তু বাতৰি কাকত যোগে হওক বা চৰকাৰী পক্ষই হওক, এই মুহূৰ্তত চৰকাৰী পক্ষই ঘোষণা কৰা নাই যে কাইলৈ পৰা যে দূৰণিবতীয়া বাছৰ ভাড়া বাঢ়িব 40%। গতিকে এই বিষয়টো মই ভাবোঁ যে চৰকাৰৰ ব্যৰ্থতা, আৰু তেখেতসকলেও মই ভাবোঁ যে এই বিষয়টো ৰাইজক জনাব লাগিছিল। কাৰণ গ্ৰাহকক বা যাত্ৰীক বাদ দি তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰে। আৰু এটা কথা, এইটো দাদাই যিটো কথা কৈ গ'ল, তাৰ দাদাই যে এটা কথা যে যিদৰে স্কুলীয়া ল'ৰা ছোৱালী বা কলেজীয়া ল'ৰা ছোৱালীৰ কাৰণে এটা ৰেহাই ব্যৱস্থা আছে, আমি BPL কাৰ্ডৰ বা তেনেকুৱা ধৰণৰ মানুহৰ কাৰণে বা যিসকল আমি এনেকুৱা মানুহ আমি পাওঁ যে গুৱাহাটী মেডিকেল কলেজলৈ বা ইয়াৰ নাৰ্ছিং হোমত চিকিৎসা কৰিবলৈ বহুত বাহিৰৰ পৰা সকলো ফ্লাইটত আহিব নোৱাৰে। এতিয়া তেওঁলোক ডেইলি হাজাৰ মানুহ দৈনিক ইয়ালৈ আহিব লাগে। সেই তেনেকুৱা সাধাৰণ যিসকল মানুহ BPL শ্ৰেণীৰ যিখিনি মানুহ, তেওঁলোকৰ কাৰণে কিবা ৰেহাই ব্যৱস্থা শেষতো আছে নেকি? বুজিলে? আৰু যিসকল যাত্ৰী আহিব, কাইলৈ যিসকল যাত্ৰী উঠিব, তেওঁলোকৰ আজি কিবা জনোৱাৰ ব্যৱস্থা আছে নেকি? আৰু যদি এই আলোচনাটো নহ'লে তেওঁলোকে আমি এই কথা নাজানো। নিশ্চয়। আৰু এই 40% যিটো ইনক্ৰিজ দিলে, তেওঁলোকে বাৰু কিন্তু এইটো জাষ্টিফাইড হয় নহয়, যাত্ৰীৰ পক্ষও লাগিব। এইটো চৰকাৰ তেওঁলোকৰ দুই পক্ষ দায়ী যে তেওঁলোকে যদি ভাড়াটো তেওঁলোকে 6 মাহৰ মূৰে বঢ়াই যাব আৰু তেলৰ দাম কমাই যাব, সেই ধৰণৰ কোনো ধৰণৰ ইয়াতে কোনো ব্যৱস্থা নাই। বাঢ়ি গ'ল আৰু কমোৱাৰ কোনো ব্যৱস্থাই নাই। চৰকাৰে কোনো ধৰণৰ পৰ্যালোচনা নকৰে। এই কাইলৈ যেতিয়া আপোনাৰ 40% বাঢ়িব, আপুনি চাব কাইলৈ কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ৰাইজক অৱগত কৰিব। আজি যিখন বাতৰি কাকতবোৰ, আজি কোনো বাতৰি ওলোৱা নাই। কাইলৈ যে 40% ভাড়া বাঢ়িব, দূৰণিবতীয়া যাত্ৰী বাঢ়িব, ওলোৱা নাই। চৰকাৰৰ পক্ষৰ পৰা কোনো বিজ্ঞাপন বা তেনেকৈ জনোৱা নাই যে আমাৰ লগত কোনো আলোচনা কৰা নাই, এই ধৰণৰ কোনো মানে অন্যায় আহিব। আৰু যদি কোনোবাই ভাড়া লয়, এইটো এটা গোচৰ ৰুজু হ'ব। এই ধৰণে চৰকাৰৰ পক্ষৰ পৰা কোৱা নাই। গতিকে চৰকাৰৰ এজন চৰকাৰ প্ৰতিনিধি ইয়াৰে হ'লেও মই এজন মানে মই গুৱাহাটী হ'লেও মই জানিব বিচাৰিম যে চৰকাৰী পক্ষৰ পৰা কিবা ব্যৱস্থা ল'বৰ কাৰণে তেওঁ জনাব নেকি? আজি পৰিবহণ মন্ত্ৰী বা তেওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত কিবা আলোচনা কৰি পেলাই কাইলৈ যিটো কৰিব বিচাৰিছে কিবা এটা আলোচনা ব্যৱস্থা কৰিব। নিশ্চয় সেইটো এটা ডাঙৰ আমি এটা আশাবাদী সহকাৰী চৰকাৰে কিবা এটা ডিচিশ্যন দিব বুলি। কাইলৈ আৰম্ভ বাঢ়িয়ে যাব। বুজি পাইছোঁ আপোনাৰ কথাটো মই বুজি পাইছোঁ। তথাপিও আমিও আশাবাদী আজিৰ ভিতৰত কিবা এটা হ'ব।
আজি এতিয়া ৰাতিৰ ভিতৰত আৰু নিশ্চয় মই গোস্বামী আকৌ মই কৈছোঁ যে 40%তে মই লটকি আছোঁ আপুনি ভাবিছে বাৰে বাৰে সেইটোৱে সুধিছে কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট এটা বিষয় হয় না আমি 40% সেইটো আপোনালোকৰ ফালৰ পৰা মই আকৌ কৈছোঁ যে যিটো হিচাপ একজেক্টলি আপোনালোকৰ দিয়া হৈছে সেইটোৰ বেচিছটো এভাৰেজ আপোনালোকে ওলাই কেনে দিছে নে কি হিচাপ গোটেই বেচিছটো আমি আমাৰ যিখন মেমৰেণ্ডাম কমিশ্যন অফ ট্ৰান্সপৰ্ট অফিচত দিয়া হৈছে আমাৰ বাপন কলিতা তেখেতো মেম্বাৰ তেখেতকো দিয়া হৈছে গোটেইখিনি বস্তু চাই তেখেত মই এটা ৰিয়েকশ্যন লৈ লওঁ যিটো তেওঁলোকে স্প্লিট 40% যিটো কৈছে জাষ্টিফাইড হয় নে মই ইয়াত কৈ দিব নোৱাৰোঁ মইতো জাজ নহয় কিন্তু মই আপোনাৰ পৰা জানিব বিচাৰিম এওঁলোকে স্প্লিট ৱাইজত ক'ত কিমান টকা পাৰফেক্টলি 40% ওলাইছে নে এইটো এটা আনুমানিক ধাৰণা কলিতা ডাঙৰীয়া অকণমান যদি চাওক তেওঁলোকৰো দিছে কিন্তু আমাৰ মই এইটো ভিতৰুৱা কথাটো ক'ব নোৱাৰোঁ আমাৰ ভিতৰত কি হৈছে কিন্তু আমাৰ ফালৰ পৰাও গোটেই বিষয়টো চালি জাৰি চাই বিবেচনা কৰিবলৈ চেষ্টা কৰা হৈছে হা মই এইখিনিলৈকে ক'ব পাৰোঁ গতিকে এইটো কোনো পক্ষ ইয়াত ডিপ্ৰাইভ হ'ব নালাগে পেচেঞ্জাৰো হ'ব নালাগে মালিক সন্থা হ'ব নালাগে এতিয়া মই আপোনাক কথা কওঁ যে গুৱাহাটীত 669খন চিটি বাছ আছে কিন্তু লাখ লাখ মানে পেচেঞ্জাৰ ইয়াত মালিক 669জন বুলি ধৰি ল'লোঁ স্বাৰ্থটো 669জনৰ কিন্তু ইফালে পেচেঞ্জাৰ কিন্তু লাখ লাখ পেচেঞ্জাৰে ট্ৰেভেল কৰে আৰু যিখিনি মানুহে চিটি বাছত উঠে সেইখিনি মানুহ কিন্তু নিম্ন মধ্যবিত্ত বা একেবাৰে তলৰ ল' ইনকামৰ গতিকে সেই বিষয়টো চাব লাগিব বুজিছেনে নাই আৰু এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছোঁ ভাড়াটো বৃদ্ধি হ'ব লাগে ঠিকেই কিন্তু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ কথা যেনেকৈ কৈছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যদি মূল্য বৃদ্ধি তেতিয়া চিটি বাছৰ ভাড়া বৃদ্ধিটো এটা মূল্য বৃদ্ধি হয় নে নহয় গতিকে দুইটা বস্তু অলপ চাব লাগিব আৰু বেলেঞ্চ হ'ব লাগিব তালুকদাৰ ডাঙৰীয়া মই আকৌ কৈছোঁ এই যিটো যেতিয়া আলোচনাটো হ'ব আপুনি প্ৰথম খুব ভাল কথা এটা ক'লে ৰাইজৰ পক্ষ এটা লাগিব আৰু 40% মানে এওঁলোকে ক'লেতো হৈ নাযায় যে এইখিনি বাঢ়িছে ৰাইজৰ পক্ষৰ পৰা যদি বিষয়টো উত্থাপন কৰে বা জাষ্টিফাইড হয় নে নহয় যুক্তি দিবলৈ সুবিধা পায় সেইটোৰ ব্যৱস্থা কৰা উচিত নহ'লে এওঁলোকৰ 40%টো কিজানি ফৰ্মুলাটো ভুলেই হয় মই মোৰ প্ৰথম কথা হ'ল খুব ভাল কথা কৈছে এই বিষয়টোক কেন্দ্ৰ কৰি ৰাইজ আৰু পৰিবহণ ব্যৱসায়ৰ লগত জড়িত যিসকল ব্যৱসায়ী তেওঁলোকৰ এটা সংঘাত হওক আমি বিচৰা নাই আমাৰ মূল কথাটো হ'ল যে সকলোৱে ন্যায় পাব লাগে আৰু সকলোৱে যদি ন্যায় পায় তেনেহ'লে প্ৰথম ইয়াৰে যিখিনি মানুহ যিটো কলিতা ডাঙৰীয়া ইতিমধ্যে ক'লে যে লাখ লাখ বুলি তেওঁ কৈছে বোধহয় লাখে হ'ব মানুহৰ সংখ্যাটো এই মানুহখিনিৰ এটা ভইচ প্ৰকৃত প্ৰতিনিধি নহয় জানো প্ৰকৃত প্ৰতিনিধি দৰকাৰ হ'লে দল সংগঠনবিলাকৰ লগতো আলোচনা কৰক দল সংগঠনবিলাক অবিবেচক নহয় ডেফিনেটলি নহয় ছাত্ৰ সংগঠনেই হওক বা যাত্ৰী সংস্থাই হওক বা অন্যই হওক গতিকে এটা ব্যৱস্থা কৰক যাতে এই ইলেক্ট্ৰিচিটিৰ যেনেকুৱা এটা ছিষ্টেম আছে নহয় জানো নিয়ামক তেওঁলোকে মতামত ল'ব লাগে নিয়ম আয়োগে মতামত ল'ব লাগে তেনেকৈ এই অকল চিটি বাছৰ ক্ষেত্ৰতে নহয় মই ইয়াৰ আগতে উল্লেখ কৰিছোঁ অটোৰ কথাটো অটো ব্যৱসায়টো ধ্বংস হোৱাৰ অন্যতম এটা কাৰণ হৈছে ইয়াত চৰকাৰৰ ব্যৰ্থতা হয় তেওঁলোকেও মানে যিসকলে চলায় তেওঁলোকেও নিয়ম নামানিব খুজিলে আৰু চৰকাৰে নিয়মটো প্ৰয়োগ নকৰে এতিয়া মই সকলো ক্ষেত্ৰত এইমাত্ৰ আপুনি দেখুৱালে যিটো ঘটনা দেখুৱাইছে ভয়ংকৰ এনেকুৱা এক্সিডেণ্টো হয় কিন্তু এইটোত শ্ৰমিকসকলৰ বা ড্ৰাইভাৰসকলৰ দোষ যেনেকৈ আছে মূল দোষটো কিন্তু যিবিলাকে নিয়মটো ইমপ্লিমেণ্ট কৰে MVI সকল আছে চৰকাৰৰ ট্ৰাফিক পুলিচ আছে তেওঁলোকে এতিয়া দিল্লীত কেনেকৈ পাৰে আমাৰ ইয়াত মানুহে আমি ট্ৰেইনিং দিওঁ কিন্তু তেওঁলোকে নামানে মই এইটো যুক্তি নামানো দিল্লীত তেনেকৈ কিয় ডিচিপ্লিন ৱেট কাম কৰিব পাৰে অন্য গণ্ডগোল আছে কলিকতাত কেনেকৈ পাৰে গতিকে দোষটো মই মূল কথাটো হ'ল যে বাছবিলাক যেতিয়া লাইনত যায় তেতিয়া মালিকসকলৰ হৈ নাথাকে এইটো চৰকাৰৰ কণ্ট্ৰলত থাকে পৰিবহণ বিভাগ আৰু যিবিলাক ইমপ্লিমেণ্টিং এজেঞ্চিৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিম কিন্তু সময় হৈছে পুনৰ বাণিজ্যিক বিৰতিৰ মই বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ আহিম শেষ অংশলৈ উভতি আহিম দ্য বাৰ্ণিং টপিক চাই থাকিব বাছ ভাড়া প্ৰসংগত আজি আমি কথা পাতি আছোঁ উভতি আহিছোঁ বিৰতিৰ পিছত বাছ ভাড়া প্ৰসংগত আমি কথা পাতি আছোঁ আনুষংগিক বহু প্ৰসংগ উত্থাপন হৈছে আকৌ মই আহিব বিচাৰিছোঁ পুলক গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ এতিয়া শেষত কি ক'ব বিচাৰিব যে চৰকাৰৰ সহযোগিতা বা যাত্ৰী যাতে বিপদত নহয় কাৰণ আপোনাক মই আজি নহয় বহু বছৰৰ পৰা আমি জানো বা অসমৰ ৰাইজে জানে আপোনাক কি ক'ব যাতে ৰাইজেও সমস্যাত এটা কথা কৈছোঁ চাওক এইটো এটা থলুৱা ব্যৱসায় আমি কোনো যাত্ৰীক মানে হেৰি কৰি পেলাই পণবন্দী কৰি আমি ভাড়া ল'ব বিচৰা নাই আমি যাত্ৰীক মানে হাতযোৰ কৰি আজি অনুৰোধ কৰিছোঁ যেন আমাৰ ব্যৱসায়টো চলি থাকিব দিয়ে আৰু চাওক
আমি এটা এচুৰেঞ্চ দিছোঁ যদি কেতিয়াবা ডিজেলৰ দাম কমে তেতিয়াহ'লে আমি ভাড়া কমাই দিম কিন্তু 700 টকাৰ পৰা 500 টকাৰ পৰা চিধাই 750 800 টকা ৰাইজে আমি চাৰ্ট বনাই আনিছোঁ এইখন চাৰ্ট মতে ইমান নহয় আপোনাৰ ধৰক যোৰহাট ভাড়া আছিল এতিয়া আপোনাৰ 330 টকা তাতে হ'ব আপোনাৰ 420 টকা 460 আমি তাত স্কুৱেৰ আপ কৰি দিছোঁ যদি ধৰক এতিয়া 400 যদি আপোনাৰ 25 টকা আছে তেতিয়া আমি 400 টকা ল'ম যদি 470 টকা আছে তেতিয়া 450 টকা ল'ম কাৰণ ৰাইজৰো চাব লাগিব 2-4 টকা দি গুৱাহাটী ট্ৰিটমেণ্টৰ কাৰণে কিমান মানুহ আমি দেখো জিতু বলিবৰ কাৰণে নিজেও জানে না আমাৰ তাতে এইবিলাকো আছে যদি কাৰোবাৰ কেতিয়াও পইচা নাই আমি তেতিয়া তাক বিনা পইচা লৈ আহিছোঁ ধৰক হেৰিটো কথা চাওক এতিয়া চাওক এতিয়া মোৰ যেতিয়া আছিল এটা সময়ত ধৰক যিমান খেলুৱৈ আছিল খেলুৱৈক মই 70% ডিছকাউণ্ট দিছিলোঁ ধৰক আমি ছ'চিয়েল ছাৰ্ভিচ কৰিবৰ কাৰণে ৰেডি আছোঁ খালি ৰাইজক এটা অনুৰোধ কৰিছোঁ যেন আমাৰ ব্যৱসায়টো বাচি থাকক আৰু চব কেতিয়াও পণবন্দী কৰি নিশ্চয় আৰু আপোনালোকেও ৰাইজৰ মানুহৰ হৈ ময়ে ক'ম যে আপোনালোকেও ৰাইজক নিশ্চয় বচাব লাগিব কলিতা ডাঙৰীয়া শেষ মন্তব্য কি দিব আপুনি আটাইকেইজনৰ ওচৰলৈ আহিম মই গোটেই বিষয়টো এই পৃথিৱীত যিমান সমস্যা আছে সববিলাক সমাধান আলোচনা বিলোচনাৰ মাধ্যমত হৈছে গতিকে মই আলোচনাৰ মাধ্যমত তেওঁলোকক এই গোটেই বিষয়টো সমাধান কৰিবলৈ মই আহ্বান জনাম 1 নম্বৰ 2 নম্বৰ কথা হৈছে কি মই আজি এই মঞ্চতে সুবিধা পাই এটা কথা মই ক'বলৈ বিচাৰিম যে আমাৰ কামৰূপ মেট্ৰ' RTA যোৱা যেটো আগৰে সিদ্ধান্ত তথাপিও আকৌ এবাৰ লোৱা হৈছে যে স্কুল ষ্টুডেণ্টৰ কাৰণে ৰেহাই মূল্যত চিটি বাছৰ ভাড়া তেওঁলোকে মালিক পক্ষই এগ্ৰি কৰিছে আৰু আমি জিলা পৰিবহণ কাৰ্যালয়ত আমি এই ষ্টুডেণ্টবিলাকক ফৰ্ম দিছোঁ ইতিমধ্যে আমি মিডিয়াতো এইবিলাক কথা প্ৰচাৰ কৰিছোঁ গতিকে তথাপিও এতিয়ালৈকে মাত্ৰ 2খন নে 3খন চাৰ্টিফিকেট দিছে সেইটো এটা কথা 3 নম্বৰ কথা এটা কৈছোঁ যে গুৱাহাটীত ড্ৰিংকিং ড্ৰাইভিং আৰু চিট বেল্ট হেলমেট এইবিলাক নিপিন্ধাৰ কাৰণে এতিয়ালৈকে প্ৰায় 4000তকৈ বেছি লাইচেঞ্চ ছাছপেনশ্যন কৰা হৈছে প্ৰায় 500তকৈ অধিক পাৰ্মিট ছাছপেনশ্যন কৰা হৈছে গতিকে আৰু আমাৰ যিটো গুৱাহাটী মেট্ৰ'ৰ যিটো আমাৰ যিটো পৰিবহণ বিভাগৰ যিটো আমাৰ ষ্ট্ৰেংথ সেইটো অত্যন্ত কম প্ৰায় 6-7 জন MVI আছে 5-6 জন MVI আছে 10-12 জন 15 জন মানে এনফৰ্চমেণ্ট ইনস্পেক্টৰ আছে এনফৰ্চমেণ্ট ষ্টাফ হৈছে 35 জন বা 40 জনতকৈ কম গতিকে এখন চিটিত গুৱাহাটী মহানগৰীত আজিৰ ডেটত 10 লাখ গাড়ী গতিকে এইটো মই আপোনালোকৰ এইখিনি মই লাষ্ট জনালোঁ মোৰ কথা হ'ল যে এই ভাড়া নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাইজৰ প্ৰতিনিধিক ৰাইজৰ সংগঠনবিলাকক আস্থাত লৈ পেলাই চৰকাৰ আগবাঢ়িব লাগিব মূল দায়িত্বটো কিন্তু চৰকাৰ এই ক্ষেত্ৰতো দৃষ্টিভংগী ল'ব দ্বিতীয়তে হ'ল ভাড়া যাতে বৃদ্ধি নহয় তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে তেলৰ যি টেক্স আছে সেই টেক্সো কমোৱাৰ ব্যৱস্থা কৰক বা এইটো মই পশ্চিমবংগত এবাৰ দেখিছিলোঁ ডিজেলৰ মূল্য বৃদ্ধিৰ সময়ত আনকি ইণ্ডিভিজুৱেল যিবিলাক কেৰিয়াৰ তেওঁলোককো তেওঁলোকে ছাবচিডাইজ কৰিছিল তেনেকুৱা মাধ্যমো তেওঁলোকে চিন্তা কৰিব পাৰে অসম চৰকাৰে গতিকে অসম চৰকাৰে বাকী যিবিলাক বিষয় আছে তথ্যই আমাক সত্যটো নেদেখুৱায় তথ্য দেখুৱাই নেকি ইমান ফাইন কৰিলোঁ ইমান কি কৰিলোঁ তাৰ এফেক্টটো কি গতিকে পৰিবহণ যিটো ছাৰ্ভিচ ৰাইজে পাব লাগে দৌৰাত্ম যিখিনি আছে এই ব্যৱস্থাটোৰ ভিতৰত কঠোৰভাৱে চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিব আমি দিল্লী বা কলিকতাৰ লগত ভাড়াৰ যেতিয়া ৰিজনি কৰিবলৈ যাম তেতিয়া প্ৰথম কথা হ'ল যে আমাৰ ইয়াত ছাৰ্ভিচটো তাৰ দৰে নহয় কি এক্সেক্টলি যিটো মণি বৰা ডাঙৰীয়া প্ৰথম এটা কথা মানে যিটো স্কুলৰ কথা ক'লে প্ৰাইভেট চিটি বাছত স্কুলীয়া ল'ৰা ছোৱালী বা কলেজৰ ল'ৰা ছোৱালী আহিব নোৱাৰে কাৰণ একোটা ষ্টপেজত কেতিয়াবা আধা ঘণ্টা 45 মিনিটলৈ ৰখে কাৰণ চকুৱে দেখালৈকে যদি দেখা পায় যাত্ৰী নহালৈকে ৰখি থাকে একদম বেলেগলৈ গৈছে ঘৰ মাতি অনা নিচিনা গতিকে তেনেকুৱা বাছত বা আহি পেলাই কেতিয়াও সময়মতে কোনো নাপায়হি দ্বিতীয় কথাটো হ'ল যে মই আজিও অনুৰোধ কৰিম চৰকাৰী মানুহ আছে এখেতসকলক কৰিম যে দুৰ্নীতিবাদী বাছ বা চিটি বাছৰ ক্ষেত্ৰতো লাগিলে 6 মাহৰ মূৰে বঢ়াই দিয়ক তাৎক্ষণিকভাৱে 40 ঘণ্টা নহয় পেলাই মানুহক একেবাৰে চব মানুহক মধ্যবিত্ত মানুহখিনিক চব ফালৰ পৰা বিভিন্ন ধৰণৰ কৰ কাটল ফালৰ পৰা চৰকাৰে চেপি পেলাইছে গতিকে এখেতসকলক যিটো ব্যক্তিগত খণ্ডৰ বাছ মানুহ কৈছে আপোনাৰ 10% বঢ়াক লাগিলে তো আলোচনা কৰি লওক কিন্তু আপোনাক 6 মাহৰ মূৰে বঢ়াই দিয়ক লাগিলে কিন্তু মানুহ চৰকাৰী পক্ষই ইতিমধ্যে মানুহক একেবাৰে নাকনি দেখুৱাই
ফুল লিখি গৈছে তাৰ পাছত এনেকুৱা এটা নকৰিব আপোনালোকে দৰ্শনৰ ছমাহ লওক নিশ্চয় ইছলাম ডাঙৰীয়া খুব কম সময় আছে ইছলাম ডাঙৰীয়া মই কৈছোঁ যে আমাৰ পৰিবহণ বিষয়ে কৈছে যে 669 জন মালিকৰ স্বাৰ্থত ভাড়া বঢ়াব নালাগে ৰাইজৰ মই কৈছোঁ যে তেওঁ ৰাইজৰ স্বাৰ্থৰ কাৰণে ভাড়া বঢ়াব লাগিব নহ'লে তেওঁ ছাৰ্ভিচটো দিব লাগিব আমি যিটো ছাৰ্ভিচ দি আছোঁ ভাৰতবৰ্ষৰ ক'তো নাই 5 টকাত 5 কিলোমিটাৰ আমাৰ নিয়াৰেষ্ট ষ্টেট বেংগলোৰ আপোনাৰ 9 টকা ভাড়া 4 কিলোমিটাৰ গতিকে যিটো ছাৰ্ভিচটো যদি ৰাখিব বিচাৰে ৰাইজে বা ল'ব বিচাৰে তেতিয়াহ'লে আমাক ভাড়া ভাড়াটো নিশ্চয় ভাড়া ভাড়া প্ৰসংগ আছে ছাৰ্ভিচ দি থকা বুলি কৈছে আৰু এটা কথা কওঁ যদি ভাড়া ভাড়াটোৰ পক্ষেও আমি নহয় যদি চৰকাৰে আমাক সাবসিডি দিয়ে এটো উদ্যোগ হিচাপে ঘোষণা কৰে দেবৰাজ দাস তেতিয়ালে নিশ্চয় হৈ যাব খুব চমুকৈ শেষ কথা বাজি ইণ্ডিয়াখন যেহেতু ইম্পৰ্ট সব বস্তু ইম্পৰ্ট কৰিব লাগে আমাৰ জিডিপি গ্ৰোথটো বহুত কম হয় গতিকে ইম্পৰ্ট কৰা দেশ হিচাপে আমাৰ ট্যাক্স তাৰ পার্সেন্টেজ হিসাবত আমাৰ ট্যাক্স লয় গতিকে তেলৰ দাম যেহেতু ইন্টাৰনেশনাল মাৰ্কেটত বাঢ়ে গতিকে আমিও কমন পিপলে আমি ট্যাক্স দি পেলাই বস্তুটোৰ দাম বাঢ়িবই বঢ়াটো একদম খাটাং বাঢ়িবই এটো গতিকে আমি সেই ট্যাক্স বাঢ়াৰ লগত যেতিয়া আৰটিএ ভাড়াটো ঠিক কৰিব তেতিয়া মই বিচাৰো মোৰ মানে এটা হেৰিহে ধাৰণা যে পেট্ৰোলিয়াম যেটো মিনিষ্ট্ৰি আছে তেওঁলোকৰ লগতো যাতে এটো কোঅৰ্ডিনেশন কৰে যেনেকৈ পাব্লিক আৰু হেৰিৰ কোঅৰ্ডিনেশনৰ কথা কলে আপোনালোকে অজিত বৰা ডাঙৰীয়া আমিও ৰাইজৰ লগত আছো ৰাইজক বিপদত পেলাব আমিও বিচৰা নাই গতিকে চৰকাৰে যদি আপোনাক দেখিলেতো খুব সহানুভূতিশীল যেন লাগে না না অনেষ্টলি চৰকাৰে টু বি ভেৰি অনেষ্ট মই আজি টক শো দেখিলে এনেকুৱা নালাগে যে আপোনালোকে পাব্লিকক একদম না আমি তো বিচৰা নাই কিন্তু আমি তো বাধ্য হৈ গৈছো আপোনালোকে হয়তো হৈ থাকিব বাধ্য কৰিছো গতিকে অহাকালি চাই লওঁ অহাকালি যদি আগবাঢ়ে তেনে কালি আমি আমাৰ মাজত আলোচনা কৰি পেলাই কিবা এটা আমি হেৰি কৰিম নিশ্চয় ধন্যবাদ ডাঙৰীয়া আটাইকেইগৰাকী কৈছো আকৌ কৈছো বিশেষকৈ আজি মালিক সন্থাৰ যিসকল প্ৰতিনিধি আছে আটাইকেইগৰাকী খুব সোভাৰ সহানুভূতিশীল যেন লাগিছে মোৰ গতিকে অনাগত দিনত ৰাইজৰো যাতে বাধা নহয় এওঁলোকৰ উদ্যোগটোও যাতে দিয়াই থাকে এই দুইটা বেলেঞ্চ কৰাৰ প্ৰয়োজন আছে মই দীপক শৰ্মাই বিদায় লৈছো দা বাৰ্নিং টপিকৰ পৰা কিন্তু আকৌ কৈছো যে ৰাইজে যাতে মাধমাৰ খাব লগা নহয় তাৰে কামনা কৰিছো ধন্যবাদ